হেল্ল' তো কি খবৰ সকলোৰে? আজি আমাৰ ক্লাছৰ কাৰণে চাৰিটা তোমাৰ এডিটৰিয়েল বুলি ক'ব পাৰা, এডিটৰিয়েলৰ পৰা আৰ্টিকেল লৈ আনিছোঁ, ঠিক আছে? তো এইকেইটা আমি ডিছকাছ কৰিম। একচুৱেলি কি হৈছে, আজিৰ যিটো ফাৰ্ষ্ট টপিকটো আছে সেইটো কিহৰ ওপৰত আছে জানানে? অৰামাইন অ' এডাল্ট্ৰেশ্যন। যে এডাল্ট্ৰেশ্যন মানে কি জানানে? ফুডত এডাল্ট্ৰেট কৰা মানে হৈছে কিবা বস্তু মিহলোৱা, ঠিক আছে? ফুডত যিটো আমি নৰ্মেলি খাওঁ, খাদ্যত যদি কিবা এটা বস্তু মিহলাই দিয়ে তাক এডাল্ট্ৰেশ্যন কৰা বুলি কয়, এডাল্ট্ৰেট কৰা বুলি কোৱা হয়, ঠিক আছে? এতিয়া মানে সাধাৰণতে এতিয়া কি দেখা গৈছে, তোমালোকে এটা বস্তু চোৱা, তোমালোকে এটা বস্তু দেখা চাগে, যেতিয়া তোমালোকে ৰেষ্টুৰেণ্টত যোৱা বা যিবিলাক ষ্ট্ৰীট ফুড ভেণ্ডৰ্ছবিলাক আছে সেইবিলাকৰ ওচৰত যাওঁতে বা কেতিয়াবা চব্জি তব্জি কিনিব গ'লে বা তোমাৰ ফল মূল কিনিব গ'লে তেতিয়া এনেকুৱা নালাগেনে কিছুমান চব্জি বা ফল বহুত বেছি কালাৰ হৈ আছে, বহুত বেছি মানে ব্ৰাইট এটা কালাৰ হৈ আছে, উজ্জ্বল, মানে যদি য়েল্ল' হ'ব লাগে তাতকৈ বেছি য়েল্ল' যেন দেখা গৈ আছে, ঠিক আছে? তো এইবিলাক কি হয় জানানে? এইবিলাক তোমাৰ পেকেট ফুডতো হয়, নমকিনবিলাক যে আমি খাওঁ, ভুজিয়া চুজিয়া এইবিলাক যে মিক্সাৰ চিক্সাৰ খাওঁ সেইবিলাকৰ ক্ষেত্ৰতো হয়, ঠিক আছে? তো ইয়াত মানে কি কৰে, ইয়াত আজিকালি কিছুমান কালাৰ এড কৰে, সেই কালাৰবোৰ আমাৰ কাৰণে হাৰ্মফুল, আমাৰ কিডনি ডেমেজ কৰে, আমাৰ লিভাৰ ডেমেজ কৰে, ঠিক আছে? আমাৰ ডাইজেষ্টিভ চিষ্টেমক হাৰ্ম কৰে। তো ইয়াৰ ওপৰতে আছে যে খাদ্য আজিকালি একচুৱেলি আমাৰ যিবিলাক বেমাৰ হয়, বেমাৰৰ মেইন হৈছে খাদ্য, ঠিক আছে? তো এটা কথা মন কৰিবা, আমাৰ যে এইকেইটা আছে, চকু আছে, কাণ আছে, নাক আছে, মুখ আছে, এইবিলাক এখন এখন উইণ্ড' বুলি ক'ব পাৰা, যিয়ে বস্তুবোৰ আমাৰ শৰীৰৰ ভিতৰলৈ নিয়ে। যেনেকৈ আমি কিবা এটা পিকচাৰ দেখিলোঁ, ঠিক আছে? ভাল বস্তু এটা দেখিলে সেইটো আমাৰ মাইণ্ডত গৈছে, সেইটোৰ পৰা আমাৰ ভাল ফল আহিব, মানসিকতাটো ভাল হ'ব। বেয়া বস্তু এটা দেখিলে মাইণ্ডত গ'লে সেইটো আমাৰ মানসিকতা বেয়া হ'ব। তো তেনেকুৱাকৈ তোমাৰ যেতিয়া আমি খাদ্য খাওঁ, ভাল বস্তু এটা যদি খাওঁ যিটো তোমাৰ কোনো এডাল্ট্ৰেশ্যন নাই, কোনো মিক্স নাই, ঠিক আছে, পিয়'ৰ হয়, আমাৰ হেল্থৰ কাৰণে ভাল। আৰু যদি আমি ভাল বস্তু এটা নাখাওঁ, বেয়া বস্তু এটা খাওঁ যিটো আমাৰ হেল্থৰ কাৰণে বেয়া, সেইটো আমাক বেমাৰ কৰিব, হয় নাই? একচুৱেলি কি হয় কোৱাচোন, কোনটো ক্লাছ? আছামিছ মিডিয়াম নে ইংলিছ মিডিয়াম? ইয়াতে হ'ব। তুমি চিনি নাপালো, তোমাক চিনি নাপালো। ঠিক বাহ, মই তোমাক ভালকে মুখলৈকে চোৱাই নাই মই আজিলৈকে, সেইটো কাৰণে মই তোমাক ধৰিব পৰা নাই, ঠিক আছে? তো এইটো অনলাইনো কৰিব পাৰা, একো হেৰি কথা নাই, সেইটো কাৰণে অফলাইন বা অনলাইন তুমি যিয়ে কৰা লগত কথা নাই। অ'কে, এতিয়া কি কৈ আছিলোঁ যে সেই কালাৰবোৰ কি কৰা হয় আজিকালি খাদ্যত মিহলোৱা হয়, ঠিক আছে? আৰু সেই কালাৰবোৰ মিহলোৱাৰ কাৰণে কি হৈছে, আমাৰ মানুহবোৰ বেছি বেমাৰ হোৱা হৈছে, ঠিক আছে? এতিয়া এই কালাৰবোৰ কিয় মিহলাই? কাৰণ এইটো চিপ হয়। বাকী যিবিলাক ফুডত মিলোৱা কালাৰ থাকে বা চেফ্ৰন বা টাৰ্মাৰিক এইবিলাক তোমাৰ কষ্টলি হয়, তাৰ তুলনাত অৰামাইন অ'টো কি হয়, চিপ হয়। আৰু চিপ হোৱাৰ কাৰণে কি কৰা হৈছে, কালাৰবোৰ ফুডত মিলোৱা গৈছে, আৰু ফুডত মিলোৱাৰ কাৰণে সেইটোৱে আমাৰ ভিতৰত হাৰ্ম কৰিব। তুমি নিজে ভাবি চোৱা, প্ৰত্যেকবাৰ খাদ্য খাওঁতে, আৰু একচুৱেলি সেইবিলাক প্লাষ্টিক কালাৰ হয়, ঠিক আছে? যিবিলাক তোমাৰ প্ৰিণ্টিং ইংকত ব্যৱহাৰ কৰে, লেডাৰ বা চামৰাৰ ওপৰত ব্যৱহাৰ কৰে, তেনেকুৱা ধৰণৰ বস্তুৰ ওপৰত ব্যৱহাৰ কৰে, এইবিলাক প্লাষ্টিক কালাৰ হয়। আৰু যদি তুমি প্ৰত্যেকবাৰ বস্তু খাওঁতে তেনেকুৱা প্লাষ্টিক কালাৰ কিছুমান তোমাৰ ভিতৰত গৈ থাকে, বডিৰ ভিতৰত যদি তুমি লৈ থাকা, অবভিয়াছলি তোমাৰ বেমাৰ হ'ব ন? তোমাৰ লিভাৰ ফাংচন বেয়া হৈ যাব, ঠিক আছে? লিভাৰ ডেমেজ হ'ব, কিডনি ডেমেজ হ'ব, ঠিক আছে? ডাইজেষ্টিভ চিষ্টেমত ইম্পেক্ট পৰিব। তাৰ কাৰণে নিউজত আছিল যে অৰামাইন অ' যে এডাল্ট্ৰেশ্যন হৈছে, ঠিক আছে? মানে শেহতীয়াকৈ বহুতো মিঠাই আৰু স্নেক্স মানে হৈছে ধৰি লোৱা এইবিলাক যিবিলাক আমাৰ ফাষ্ট ফুডবিলাক খোৱা যায়, ঠিক আছে? খাদ্যৰ ক্ষতিকাৰক কলাৰ ৰঙৰ বাবে
অৰামিন অ' পুনৰ পোৱা গৈছে। এই ৰং স্বাস্থ্যৰ বাবে বিপদজনক হোৱাৰ বাবে নিষিদ্ধ কৰা হৈছে আৰু বিশেষভাৱে উল্লেখযোগ্য সময়ত খাদ্যক উজ্জ্বল আৰু আকৰ্ষণীয় দেখুৱাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় আৰু বহুতো মানুহে ইয়াৰ বিপদৰ বিষয়ে নাজানে, সেয়েহে ইয়াক খাদ্যত ব্যৱহাৰ কৰা দেখা পোৱা যায়। অৰামিন এটা কেমিকেল হয়, ঠিক আছে। অৰামিন অ' এটা কেমিকেল হয়, যিটো কেমিকেল মানে এটা ৰং বুলি ক'ব পৰা, ঠিক আছে। সেই ৰংটো সাধাৰণতে কি কৰা হয়, তোমাৰ লিডাৰ বেগ, লিডাৰ মানে হৈছে তোমাৰ চামৰাৰ বস্তু যে তাৰ ওপৰত ব্যৱহাৰ কৰা হয়, বা প্ৰিণ্টিঙত তোমাৰ যিবিলাক চিয়াহী থাকে তাত ব্যৱহাৰ কৰা হয়, কালাৰ দিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। কিন্তু বৰ্তমান কি কৰিছে, সেইটো চিপ হোৱাৰ কাৰণে সেইটো খাদ্যত ব্যৱহাৰ কৰে, ঠিক আছে। যেনে ৰেষ্টুৰেণ্ট বা তোমাৰ ষ্ট্ৰীট ভেণ্ডৰ্ছবিলাকত চাবাচোন, তোমাৰ বস্তুবোৰ ইমান ধুনীয়া ৰঙা হৈ থাকিব, একদম ব্ৰাইট হৈ থাকিব, দেখিলে খাওঁ খাওঁ লাগে ন, বেছি উজ্জ্বল থাকে, যাতে বস্তুটো জিলিকি থাকে, তেনেকুৱা হৈ থাকে। আৰু সেইটো একচুৱেলি আমাৰ কাৰণে ডেঞ্জাৰাছ হয়, কাৰণ সেইটো প্লাষ্টিক কালাৰ হয় এটা, ঠিক আছে। তো শেহতীয়াকৈ কি কৰিছে, মানে কিছুমান মিঠাই আৰু স্নেক্সত ধৰা পৰিছে আৰু মানুহবিলাকে একচুৱেলি ইয়াৰ বিপদৰ কথা নাজানে। যোনে হয়তো কিছুমানে জানি শুনি কৰি আছে ষ্ট্ৰীট ভেণ্ডৰ, বা কিছুমান ষ্ট্ৰীট ভেণ্ডৰ আছে যোনে সেইবিলাকৰ বিষয়ে নাজানে বিপদ কি হ'ব পাৰে, আৰু তাক প্ৰমোট কৰি আছে, আৰু মানুহবিলাকেও তাক কি কৰি আছে, কোনো ধৰণৰ হেৰি নকৰাকৈ খাই আছে। আৰু বিশেষকৈ তোমাৰ ইয়াক এইটো কাৰণে ব্যৱহাৰ কৰা হয়, খাদ্যবিলাকক উজ্জ্বল আৰু আকৰ্ষণীয় কৰিবৰ কাৰণে, যাতে মানুহ এট্ৰেক্ট হয়। আৰু বিশেষকৈ ফেষ্টিভেলৰ টাইমত, ফেষ্টিভেলত দেখা চাগে তোমাৰ ফেষ্টিভেল, যেতিয়াই তোমাৰ কিবা এটা ফেষ্টিভেল হয়, তেতিয়াই তোমাৰ গোটেই খাদ্যৰ দোকানবোৰ, ষ্ট্ৰীট ফুডৰ দোকানবোৰ চব লানিকৈ বহি যায়, ঠিক আছে। আৰু মানুহবোৰ যেতিয়া যায়, মানুহবিলাকে তোমাৰ যিটো তোমাৰ চবতকৈ ধুনীয়া লগা হৈ আছে খাদ্য, যিটোত মানে দেখি পেলাই মানুহৰ লোভ লাগে, সেনেকুৱা বস্তুবোৰ গৈ পেলাই খায়গৈ। আৰু সেই মানুহক এট্ৰেক্ট কৰিবৰ কাৰণে, খাদ্যটোক বেছি ধুনীয়া কৰিবৰ কাৰণে অৰামিন অ'টো ব্যৱহাৰ কৰা হয়, ঠিক আছে। এতিয়া অৰামিন অ' কি হয়, ই এক মানৱ নিৰ্মিত উজ্জ্বল বগা ঔদ্যোগিক ৰং হয়, ঠিক আছে। এইটো কেনেকুৱা হয়, তোমাৰ একচুৱেলি এইটো এটা মানুহে বনোৱা চিনথেটিক হয়, নেচাৰেল নহয়, ঠিক আছে। এইটো কাৰণে প্লাষ্টিক কালাৰ বুলি কোৱা আছে। এইটো এটা চিনথেটিক হয়, যিটো মানুহে বনোৱা, আৰু এটা উদ্যোগিক কালাৰ হয়, যিটো উদ্যোগিক কালাৰ মানে যিটো সাধাৰণতে ইণ্ডাষ্ট্ৰী কামত ব্যৱহাৰ কৰা হয়। ইয়াক সাধাৰণতে কাপোৰ, চামৰা ছপা কৰাত ব্যৱহাৰ কৰা ৰং, কাগজ আৰু পৰীক্ষাগাৰত কি কৰা হয়, তোমাক ইয়াক ব্যৱহাৰ কৰা হয়, এই কালাৰটো ব্যৱহাৰ কৰা হয়, চিনথেটিক কালাৰটো। কিন্তু তুমি ভাবি চোৱা, এই কালাৰটো যিটো কাপোৰত লগাবৰ কাৰণে আছে, চামৰাত লগাবৰ কাৰণে আছে, সেইটো আজিকালি আমাৰ খাদ্যত ব্যৱহাৰ কৰে, ঠিক আছে। ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয় ইউনিয়ন বা অধিকাংশ দেশত ইয়াক খাদ্যত ৰং হিচাপে ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হোৱা নাই। ইয়াক কিন্তু এতিয়াও এই দেশবিলাকত কি কৰিছে, খাদ্যত ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নাই, কাৰণ এইটো তোমাৰ চিনথেটিক ৰং হয়, আৰু সেইটো তোমাৰ যিবিলাক খাদ্যৰ বাহিৰৰ বস্তু আছে, খাদ্য নহয় বাকী বস্তুবিলাকত ব্যৱহাৰ কৰিবৰ কাৰণেহে অনুমতি দিয়া আছে। চোৱা, ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰৰ মতে ইয়াক মানুহৰ ক্ষেত্ৰত কেঞ্চাৰ সৃষ্টি কৰিব পৰা হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে। আৰু চবতকৈ ডাঙৰ প্ৰব্লেমটো এইটো হৈছে, মই যেতিয়া কৈ আছিলোঁ তেতিয়া কেঞ্চাৰ বস্তুটো মাথাৰ পৰা গুচি গৈছিলে, যে ইয়াৰ ফলত ডাঙৰ চবতকৈ প্ৰব্লেমটো হয় যে কেঞ্চাৰ হ'ব, তোমাৰ ষ্টমাক কেঞ্চাৰ হ'ব, লিভাৰ কেঞ্চাৰ হ'ব, ঠিক আছে। তো ইয়াৰ পৰা কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো বেছি হৈ গৈ আছে। তো ই কিয় ক্ষতিকাৰক, ই বিষাক্ত হোৱাৰ বাবে বহুতো স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে, লিভাৰ আৰু কিডনীৰ ক্ষতি কৰিব পাৰে, ভৰিৰ আকাৰ বৃদ্ধি কৰিব পাৰে, ঠিক আছে, DNA পৰিৱৰ্তন কৰিব পাৰে, কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে, আৰু ই অলপ পৰিমাণৰ হ'লেও অংগ পতংগৰ ক্ষতি কৰিব পাৰে। ইয়াক যেতিয়া ল'বা, ইয়াক যেতিয়া মানে আমি সেৱন কৰা যাব, এইটোৱে আমাৰ অৰ্গেনবিলাক কি কৰিব জানানে, ফেইল কৰি দিব। তুমি নিজে ভাবা, যেতিয়া প্লাষ্টিক কালাৰ এটা তুমি ডেইলি লৈ আছা, ডেইলি খাই আছা, সেইটোৱে প্লাষ্টিক কালাৰটো তাত গৈ পেলাই কি হ'ব, সেইটোতো হজম নহয়, সেইটো ডাইজেষ্ট নহয়, সেইটো জমা হৈ গৈ থাকিব, আৰু যেতিয়া জমা হৈ গৈ থাকিব নহয়, সি তোমাৰ অৰ্গেনবিলাক ফেইল কৰি গৈ থাকিব, ঠিক আছে, অৰ্গেনবিলাক ফেইল কৰি গৈ থাকিব। চ' ইভেন ই তোমাৰ DNA-টো তোমাৰ প্ৰভাৱ পেলাব, যিটো আমাৰ জেনেটিক্স আছে, DNA, তাতো তোমাৰ প্ৰভাৱ পেলাব। চ' জেনেটিক বেমাৰবিলাক হ'বলৈ আৰম্ভ কৰিব, বা তোমাৰ ফিউচাৰ যিটো প্ৰজন্ম থাকে সেই প্ৰজন্মক অভাৱ কৰিব। ইয়াক অৰামিনক খাদ্য শৃংখলত কেনেকৈ প্ৰৱেশ কৰে, মানে কি কাৰণে প্ৰৱেশ কৰিছে। অৰামিনটোতো তোমাৰ খাদ্যৰ কাৰণে বনোৱা নাছিল, একচুৱেলি এইটো বহুত বেছি সুলভ হয়, ঠিক আছে, মানে সহজতে পোৱা যায়, ইয়াৰ চিপ হয়, প্ৰাইচটো কম হয়। প্ৰাইচটো কম হোৱাৰ কাৰণে কি জানানে, সৰু সৰু যিবিলাক দোকান থাকে ন, দোকানীবিলাকে সাধাৰণতে যিবিলাক কালাৰ ব্যৱহাৰ কৰা হয়, যেনেকৈ চেফৰন বা হালধি, এইবিলাক যিবিলাক কালাৰ দিবৰ কাৰণে ব্যৱহাৰ কৰা হয়, সেইবিলাকৰ পৰিৱৰ্তে সেইবিলাকত বেছি খৰচ যায়, ঠিক আছে। আৰু সেইটো কাৰণে তাৰ পৰিৱৰ্তে কি কৰে, বস্তুটো কালাৰ কৰিবৰ কাৰণে, যিহেতু অৰামিনটো তোমাৰ
কম খৰচত পোৱা যায় সেইটো কাৰণে তাক ব্যৱহাৰ কৰে ঠিক আছে উৎসৱৰ সময়ত ইয়াক ব্যৱহাৰ বাঢ়ি যায় কাৰণ মানুহে ৰঙীন মিঠাই আৰু স্নেক্স বিচাৰে আৰু এইটো সবতকৈ ডাঙৰ প্ৰব্লেম হৈছে যে ফেষ্টিভেলৰ টাইমত ঠিক আছে ইভেন ইভেন আমাৰ মানুহবিলাকে মানে খাদ্য লৈ পেলাই তোমাৰ বস্তুবোৰ চিনচিয়াৰ নহয় মই এতিয়া তোমাৰ সেই গণেশ মন্দিৰ নাপাওঁতেই দুখনমান দোকান আছে তাত মানে একদম তোমাৰ হেৰি অপেনলি চব বস্তু থৈ দিয়ে ঠিক আছে তো চব মুক্তভাৱে থৈ দিয়ে ঠিক আছে তো তোমাৰ পকৰি চকৰি বনাই চিকেন লেগ পিচ বনাই ৰোল চাওমিন এইবিলাক চব বনাই পেলাই এনেকুৱাকৈ খোলাকৈ থৈ দিয়ে নহয় কিন্তু মানুহে খায়ো থাকে কিন্তু বস্তুটো একচুৱেলি তুমি ভাবিছা তাত কিমান মানুহ অহা যোৱা কৰি আছে একদম ফুটপাথৰ লগতে জাষ্ট লগতে আৰু মানুহে ফুটপাথতে ৰৈ ৰৈ খাই থাকে আমি সেইফালে পাৰ হৈ গ'লে মানুহবোৰ ঠেলি ঠেলি যাব লাগে সেইখিনিত থাকি পেলাই তো ভাবিছোৱা সেইখিনিত মানুহবোৰ অহা যোৱা কৰি আছে ধূলি উৰি আছে কোনোবা মানুহৰ হাঁচি আহিছে ঠিক আছে তো তেনেস্থলত তোমাৰ কি হয় সেই বস্তুবোৰ খোৱাৰ কাৰণে উপযোগী নহয় কাৰণ সেইবিলাক ঢাকি ৰাখিব লাগিছিল কিন্তু নাই ন আৰু মানুহে সেইটো বস্তু চোৱাও নাই মানুহে ইভেন খাই আছে তাত কোনেও কোৱাও নাই যে সেইখিনি বস্তু ঢাকি ৰাখিব লাগিছিল বুলি হয়নে কোনেও কোৱা নাই সেইখিনি বস্তু ঢাকি ৰাখিব লাগিছিল তো মানুহবিলাক ইমানেই কেয়াৰলেছ হৈ গৈছে আৰু তেনেস্থলত মানুহে কোনোবাই ভাবিব জানো উৎসৱত যেতিয়া যাব গৈ পেলাই ভাবিব জানো যে ৰং এই মিঠাইকেইটা ৰং কৰা আছে বা খাদ্যখিনিত বেলেগ কিবা ৰং মিহলোৱা আছে ফ্ৰুটছতো মিলাই থৈ দিয়ে ঠিক আছে বেছি কালাৰ কৰিবৰ কাৰণে যেনেকৈ কেতিয়াবা বানানা যদি তুমি কল কিনিব গৈছা কলটো যদি বহুত বেছি য়েল্লো দেখা একদম পকা নিচিনা হৈ আছে তেতিয়া গম পাবা যে ইয়াত তোমাৰ কি কালাৰ মিলোৱা আছে না অঁ তো তাত গম পাবা কি সেইবিলাকত কালাৰ মিলাই থৈ দিছে ঠিক আছে তো সেইটো কাৰণে আজিকালি খাদ্য খাওঁতেও তোমালোকে বহুত বেছি মানে সতৰ্ক হৈ পেলাই খাব লাগে ঠিক আছে আৰু বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মটো কাৰণ তোমালোক এতিয়া য়ং ষ্টেজত আছা তোমালোক মানে পঢ়ি আছা তেনেস্থলত বেমাৰ এটা হোৱাৰ লগে লগে কিমান টেনশ্যন আহি যাব ভাবাচোন ঘৰখনৰ লগতে তোমাৰ কেৰিয়াৰটোৰ ক্ষেত্ৰতো হয়নে চ' বহুতো বিক্ৰেতাই কি কৰা হয় ইয়াক তোমাৰ কি কৈছে ব্যৱহাৰ এইটো কাৰণে কৰে কাৰণ তেওঁলোকে ইয়াৰ বিষয়ে নাজানে মানুহৰ মাজত এৱাৰনেছ নাই আজিলৈকে এই টপিকটো এতিয়া পঢ়োৱা আগলৈকে তোমালোকে ভাবিছিলা জানো অৰামিন অ' বুলি কিবা এটা বস্তু আছিল বুলি এনেকুৱাও যে কালাৰ দিয়ে নাই ভাবা ন নাই ভাবা তো সেইটো কাৰণে কি কৰে বহুতো তোমাৰ বিজনেছমেনবিলাকে দোকানীবিলাকে সিহঁতি তোমাৰ নাজানে ঠিক আছে ইয়াৰ ক্ষতি কৰা বুলি আৰু বহুত এনেকুৱা থাকে যিবিলাক কেয়াৰলেছ কাৰণ সেইবিলাক বস্তু সিহঁতি নিজে নাখায় ন সিহঁতি সেয়া বস্তু নিজে নাখায় এতিয়া হাৰিয়ানাত কি হয় মই দিল্লীত থাকোঁতে মোৰ কাষৰ ৰুমমেট এটা আছিল সি হাৰিয়ানাৰ হয় সিহঁতৰ খেতি আছে বহুত ডাঙৰ মাটিত খেতি কৰে তো সি মোক নিজে কৈছিলে যে সিহঁতি খেতিটো কৰোঁতে খেতি দুটা ভাগত কৰে ঠিক আছে এটা সিহঁতি ঘৰত খাবলৈ কৰে আৰু এটা সিহঁতি বিকিবৰ কাৰণে কৰে যিটো ঘৰত খাবলৈ কৰে তাত সাৰ চাৰ একো নিদিয়ে একদম পিয়'ৰ ঠিক আছে আৰু যোনটো ব্যৱসায়ৰ কাৰণে কৰে সেইটো সিহঁতি সাৰ চাৰ পুৰা দি পেলাই মানে সেইটো পুৰা কমাৰ্চিয়েল বেচিছত বেলেগ কোনো চিন্তা নাই তো বিজনেছমেনবিলাকেও বহুতে তেনেকৈ কৰে এই ষ্ট্ৰীট ভেণ্ডৰবিলাকে বা দোকানীবিলাকে ঠিক আছে কি কৰে গ্ৰাহক আহে তেওঁলোকেতো নিজে নাখায় তো গ্ৰাহকৰ বেমাৰ হ'লে গ্ৰাহকৰ হ'ব তাৰ কাৰণে টকা ৰাহি কৰিবৰ কাৰণে বিশেষকৈ বস্তুটো চিপ হোৱাৰ কাৰণে তোমাক সেইটোকে ব্যৱহাৰ কৰে কাৰণ বেমাৰটো বেলেগৰ হ'ব ন অ'কে এতিয়া তোমাৰ যদি এক্সাম্পল চোৱা সাধাৰণতে কি হয় কেতিয়াবা কি তোমালোকে দেখিবা যে যিবিলাক আমাৰ চানা বাদাম যে আছে কাবুলী বাদাম বুট যে কওঁ যে বহুত বেছি যদি হালধীয়া দেখা তেতিয়া যদি তুমি চুই চোৱা নহয় হাতত তোমাৰ ৰং লাগি আহিব বহুত বেছি যদি হালধীয়া দেখা একদম পুৰা হালধীয়া হৈ আছে বোলে হাতে চুলে তোমাৰ ৰং লাগি আহিব ঠিক আছে বা লাডু পেৰা হালোৱা এইবিলাক যে বনাই থয় এইবিলাকতো সেই অৰামিনটো মিলাই দিয়া থাকে ঠিক আছে কালাৰফুল কৰিবৰ কাৰণে বা যিবিলাক আমাৰ মিক্সাৰ চিক্সাৰ এইবিলাক খাওঁ সেইবিলাক যদি পেকেটৰ পৰা কেতিয়াবা হাতত উলিওৱা তেতিয়া চবতে হাতত তোমাৰ য়েল্ল' কালাৰৰ ফাইন পাউডাৰ এটা আহি থাকিব তো সেইবিলাকত গম পাবা অৰামিন আছে বা আচাৰত থাকিব আচাৰত যদি একদম তোমাৰ ব্ৰাইট য়েল্ল' কালাৰ এটা আহি আছে তেতিয়া তাত গম পাবা তোমাৰ অৰামিন লগোৱা আছে মিলোৱা আছে ঠিক আছে তো যেতিয়াই তুমি আনইউজুৱেল তুমি খাদ্য এটা খালেও কি কৰিব লাগিব খাদ্যটো খোৱাৰ আগত তুমি চাই ল'ব লাগিব তাত তোমাক কোনেও মানে ভুল ধৰিব নোৱাৰে যে তুমি কিয় এনেকৈ চাই লৈছা অবভিয়াছলি আমি যেতিয়া কিবা এটা বস্তু পাৰ্চেছ কৰিম পইচা দি পেলাই কিনিম সেই বস্তুটো আমি চাবই লাগিব ন আমাৰ দোকানীয়ে দিলে বুলি আমি বেয়া বস্তু এটা হেৰি কৰিব নোৱাৰে দোকানী আমাৰ বেমাৰ হ'লে দোকানীৰ একো নাযায় হয় নাই সেইটো কাৰণে তোমালোকে খাদ্য এটা খালেও কি কৰিবা খোৱাৰ আগতে চাই ল'বা কেনেকৈ বনাইছে লেতেৰাকৈ বনাইছে নে চাফাকৈ বনাইছে
ঠিক আছে তো সেইবিলাক কাৰণে মই বাহিৰত খোৱাই বন্ধ কৰি দিছোঁ মই টোটেলি নাখাওঁ মই আজি তোমাৰ ফাষ্ট ফুড নোখোৱা 1 বছৰ ওপৰত হৈ গ'ল মই নাখাওঁ টোটেলি নাখাওঁ কিহৰ কাৰণে কাৰণ তুমি যিমানেই চালি জাৰি নোচোৱা কিয় সিহঁতি লেতেৰাকৈয়ে বনাব কেয়াৰ কেতিয়াও নলয় চব বস্তু মুকলিকে থৈ দিব ঠিক আছে তো ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰা কৈছে যে আমাৰ যি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু মানক আইন আছে ঠিক আছে তোমাৰ ইয়াৰ আণ্ডাৰত কি কৰা হৈছে ইয়াক যাতে ভেজালকৰণ নকৰে তাৰ ওপৰত নজৰ ৰখা হৈছে ঠিক আছে বা আমাৰ যি FSSAI জৰিয়তে ইয়াক তোমাৰ কি কৰা হৈছে চেম্পল বিলাক কালেক্ট কৰি পেলাই দোকানবিলাকৰ পৰা চেম্পল বিলাক কালেক্ট কৰি সেইবিলাক টেষ্ট কৰা গৈছে ঠিক আছে ইয়াত খাদ্য ভেজালকৰণৰ স্পষ্টভাৱে সংজ্ঞায়িত কৰিছে আৰু যদি কোনো ব্যক্তি আঘাত বা মৃত্যুৰ কাৰণ হয় তেন্তে জৰিমনা আৰু কাৰণৰ বাবে শাস্তি প্ৰদান কৰে আৰু যদি কাৰোবাৰ প্ৰডাক্ট খায় কাৰোবাৰ দোকানৰ বস্তু খায় যদি কোনোবা মানুহ যদি তোমাৰ মৃত্যু মুখত পৰে বা তেওঁৰ যদি কিবা বেয়া হয় বেমাৰ হয় ঠিক আছে আঘাতপ্ৰাপ্ত হয় তেনেস্থলত কিন্তু সেই দোকানখনক জৰিমনা দিব লাগিব বা শাস্তি প্ৰদান কৰাৰো ব্যৱস্থা কৰা গৈছে ঠিক আছে আৰু তুমি যেতিয়া ৰুলছবোৰ ষ্ট্ৰিক্ট নকৰিবা তেতিয়াহ'লে কিন্তু তোমাৰ এই বস্তুবোৰ চলি থাকিব ঠিক আছে FSSAI কি কৰিছে যে উদ্যোগসমূহৰ পৰা বিশেষকৈ উৎসৱৰ সময়ত খাদ্যৰ নমুনা নিয়মীয়াকৈ সংগ্ৰহ কৰে কৰ্তৃপক্ষই অবৈধ ৰং জব্দ কৰে আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰে আৰু নতুন নিয়ম অনুসৰি পেকেটবোৰত পুষ্টিৰ লেবেলবোৰ ডাঙৰ আৰু স্পষ্টকৈ লিখিব লাগিব যেনেকৈ তোমাৰ মানে কি হয় যে সিগাৰেটৰ পেকেটত দেখিছা যে সিগাৰেটৰ পেকেটত এটা ভয় লগা পিকচাৰ এটা দি থয় যে সিগাৰেট খালে কি হ'ব পাৰে ডেমেজ হ'ব পাৰে তেনেকুৱা এটা পিকচাৰ দি থোৱা থাকে কাৰণ সেইটো এটা ৱাৰ্নিং মানুহে সেইটো দেখিও খায় সবতকৈ ডাঙৰ কথা সেইটোৱে যে মানুহক দেখুৱাবৰ কাৰণে যে তুমি সিগাৰেট খালে তোমাৰ পৰা কি হ'ব পাৰে তাৰ ক্ষেত্ৰত তোমাক সেই পেকেটটো পিকচাৰটো দিয়া থাকে ষ্টিল মানুহে কি কৰে তোমাৰ সেই পেকেটটো দেখি পেলাইও খায় ঠিক আছে এইটো বৰ বেলেগ কথা কিন্তু এটা কথাটো হৈছে কি ঠিক তেনেকৈ কি কৰিব লাগিব তোমাৰ প্ৰডাক্টবিলাকত তুমি দোকানীবিলাকে বা কোম্পানীবিলাকে প্ৰডাক্টবিলাকত ডাঙৰকৈ কোম্পানীবিলাকে যিবিলাক পুষ্টিকৰ তাত উপাদান আছে ঠিক আছে যিবিলাক কম্পোনেণ্ট আছে সেইবিলাকৰ মেনশ্যন কৰিব লাগিব যাতে মানুহে কি হয় সেইবোৰ আগতে চাই পেলাই কিনে ঠিক আছে আৰু অৰামিন অ'টো তুমি সিগাৰেটৰ লগত কম্পেয়াৰ কৰিব পাৰা যেনেকৈ তুমি সিগাৰেটটো একেদিনতে তোমাক নামাৰে ঠিক আছে তুমি প্ৰতিটো সিগাৰেট খোৱাৰ নামত জীৱনৰ অলপ সময় কিছু সেকেন্ড তুমি কি কৰি দিয়া কম কৰি দিয়া তো তুমি সিগাৰেট খাওঁতে এটা সময়ত গৈ পেলাই তোমাৰ সেইটোৱে ইম্পেক্ট পেলাব ঠিক আছে ঠিক তেনেকৈ অৰামিন অ মিক্স কৰা যদি ফুড তুমি খাই থাকা একেদিনতে তুমি নমৰা কিন্তু সেইটো খাওঁতে লাহে লাহে তোমাৰ কি হ'ব শৰীৰৰ অৰ্গেনবিলাক অংগ পতংগবিলাক কি হ'ব ভিতৰৰ যিবিলাক ইণ্টাৰনেল অৰ্গেন আছে সেইবিলাক ডেমেজ হৈ গৈ থাকিব ঠিক আছে তো আজিৰ পৰা এটা কথা গম পাবা যে খাদ্য খাওঁতে ক'ৰ পৰা খাইছা কি খাইছা সেইবিলাক অলপমান চাই ল'বা ঠিক আছে তো ইয়াত মেইনলি কোনবিলাকক তোমাৰ বেছি টাৰ্গেট কৰি লোৱা আছে কাৰ ক্ষেত্ৰত তোমাৰ FSSAI এই কাৰ্যসূচী ৰূপায়ণ কৰিছে মানে ক্ষুদ্ৰ খাদ্য উদ্যোগবিলাক আছে ন চোৱা বস্তুটো এইটো হয় যিবিলাক ডাঙৰ কোম্পানীবিলাক থাকে ন ডাঙৰ কোম্পানীবিলাকৰ এটা নাম থাকে ঠিক আছে ডাঙৰ কোম্পানীবিলাকৰ এটা নাম থাকে আৰু তেনেস্থলত তেওঁলোকৰ নামবোৰ বদনাম কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ এটা ডাঙৰ কোম্পানী ন কেনেবাকে তেওঁলোকৰ এগেইনষ্টত যদি এটাও কিবা এটা এভিডেন্স এটা পোৱা যায় নহয় তেতিয়াহ'লে গোটেই মানে তেওঁলোকৰ ইণ্ডাষ্ট্ৰীত মানে যিটো তেওঁলোকৰ ফেক্টৰী আছে সেইটোৱে কমপ্লিট বন্ধ হৈ যাব ফুড ফেক্টৰীটো আৰু সেইটো কাৰণে সাধাৰণতে ডাঙৰ কোম্পানীবিলাকে নকৰে তেওঁলোকৰ তাত হিউজ ইনভেষ্টমেণ্ট থাকে তেওঁলোকৰ কাৰণে চেফ্ৰন বা টাৰ্মাৰিক কিনি আনি পেলাই মিহলোৱাটো একো ডাঙৰ কথা নহয় কিন্তু যিবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছে পথৰ কাষৰ বিক্ৰেতাবিলাক আছে সেইবিলাকতো তোমাৰ সৰু হয় না তেওঁলোকৰ কোনো ব্ৰেণ্ডো নাই আজি দোকান দিছে দুদিন পিছত উঠি গ'লেও তেওঁলোকৰ কোনো কেছ নাই বেলেগত গৈ পেলাই দিবগৈ ঠিক আছে আৰু তেনেস্থলত সেই দোকানীবিলাকে কি কৰা হয় ক্ষুদ্ৰ উদ্যোগবিলাকে সিহঁতবিলাকে পইচাটো ৰখা মানে কমাবৰ কাৰণে ৰাহি কৰিবৰ কাৰণে অৰামিন অ নিচিনা কেমিকেলবিলাক ব্যৱহাৰ কৰে বুজি পালা ওকে তো আজি এটা লেসন পালা যে আজিৰ পৰা যেতিয়াই তুমি খাবা বাহিৰত তুমি কি কৰি লবা ভালকে চাই লৈ পেলাই খাবা ঠিক আছে এতিয়া নেক্সট টপিকটো আছে দ্য ফিউচাৰ অফ হেল্থ কেয়াৰ ডিপেণ্ডছ অন হাৰ্মনি
ঠিক আছে এতিয়া বস্তুটো এইটো হয় ইয়াৰ ওপৰত টপিকটো এইটো হয় যে সাধাৰণতে আমি এটা কাম কৰি আছো তোমালোকৰ যেতিয়া বেমাৰ হয় তোমালোকে এটা বস্তু অবজাৰ্ভ কৰা নে তোমালোকে কি কৰা সাধাৰণতে আমাৰ যেতিয়া বেমাৰ হয় আমি কি কৰোঁ যেতিয়া আমাৰ বেমাৰটো হ'ল তাৰপিছত আমি ডক্টৰৰ ওচৰত গ'লো ডক্টৰে আমাক মেডিচিন দিলে মেডিচিন খালোঁ তাৰপিছত আমাৰ বেমাৰটো ভাল হ'ল ঠিক আছে আমি বেমাৰটো হোৱা পিছতহে সেইখিনি ট্ৰিটমেণ্ট লওঁ কেতিয়াবা এনেকুৱা হৈছে নেকি বেমাৰটো হোৱা আগতে আমি ট্ৰিটমেণ্ট লোৱা নহয় কিন্তু একচুৱেলি হ'ব সেইটো হ'ব লাগে যেনেকৈ কোভিড-19ৰ সময়ত আমি কৰিছিলোঁ কোভিড-19ৰ সময়ত কি হৈছিল আমি লকডাউন মানি চলিছিলোঁ ক'তো নাযাওঁ মাস্ক পিন্ধি থাকোঁ চেনিটাইজাৰ ইউজ কৰোঁ কিহৰ কাৰণে যাতে আমাৰ কোভিড-19 নহওক আগতীয়াকৈ আমি ৰখাই আছিলোঁ নহওক বুলি এনেকুৱাটো কৰা নাই হ'ব দে কোভিড-19 হ'লেও হৈ যাওক কোভিড হ'লেও হৈ যাওক পিছত আমি ভাল কৰি ল'ম সেইটোতো কৰা নাছিলোঁ আমি নহ'বলৈ চেষ্টা কৰিছিলোঁ আমি ৰিয়েল লাইফতো আমাৰ লাইফতো বৰ্তমান প্ৰেজেণ্ট লাইফতো কোভিড থাকক বা নাথাকক আমি কি কৰিব লাগে বেলেগ বেমাৰৰ পৰাও নিজক বচাই ৰাখিব লাগে যাতে সেই বেমাৰবোৰ নহয় প্ৰিভেনশ্যন কয় না প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ বুলি ঠিক আছে তো যিবিলাক আজিৰ দিনত মাৰ্কেটত তোমাৰ মেডিচিন চলি আছে যিবিলাক এলোপেথিক মেডিচিন আছে ঠিক আছে সেইবিলাকে তোমাক কিউৰ কৰে তোমাৰ বেমাৰ হ'ল বেমাৰ হোৱাৰ পিছত ডক্টৰৰ ওচৰত গ'লা ডক্টৰে মেডিচিন দিলে তাৰপিছত সেইটো কিউৰ হ'ব কিন্তু যিবিলাক আমাৰ ট্ৰেডিশ্যনেল ছিষ্টেম আছিল যেনেকৈ আমাৰ আয়ুৰ্বেদৰ কথা ক'ব পৰা হোমিঅ'পেথি বা তোমাৰ য়োগা নেচাৰোপেথি ইউনানী সিদ্ধা ঠিক আছে সোৱাৰিগা এইবিলাক কি হয় এইবিলাকৰ জৰিয়তে আমি আগতীয়াকৈ আমি প্ৰটেক্ট কৰিব পাৰোঁ যেনেকৈ তুমি যদি হালধি গাখীৰৰ লগত মিলাই পেলাই খোৱা ডেইলি খোৱা তোমাৰ ইমিউনিটি বুষ্ট হ'ব ইমিউনিটি বুষ্ট হোৱাৰ লগে লগে তোমাৰ সহজে বেমাৰ নহ'ব ঠিক আছে চৰ্দি জ্বৰ এইবিলাকতো নহয় ঠিক আছে তাৰোপৰি তুমি যদি ডেইলি য়োগা কৰা তোমাৰ হেল্থৰ কাৰণে ভাল হ'ব তুমি যদি এক্সাৰচাইজ কৰা এইবিলাক তোমাৰ হেল্থৰ কাৰণে ভাল হ'ব ঠিক আছে কাৰণ আজিকালি ইণ্ডিয়াত তোমাৰ যিবিলাক লাইফষ্টাইল ৰিলেটেড ডিজিজ আছে সেইবিলাক বেছি বাঢ়ি গৈ আছে যেনেকৈ তোমাৰ হেৰি বাঢ়িছে ডায়েবেটিছটো এটা লাইফষ্টাইল ৰিলেটেড ডিজিজ হয় যিবিলাক মানুহৰ লাইফষ্টাইলবিলাকৰ ওপৰত ডিপেণ্ডেণ্ট কৰে তুমি কেনেকুৱা জীৱন এটা যাপন কৰিছা নেক্সট তোমাৰ হাই ব্লাড প্ৰেছাৰৰ কথা ক'ব পাৰি ঠিক আছে অবেচিটিৰ কথা ক'ব পাৰি মোটাপা ঠিক আছে তাৰপিছত ডিপ্ৰেশ্যন এইবিলাক যিমানবোৰ আহিছে সেইবিলাক চব লাইফষ্টাইল ৰিলেটেড হৈছে ঠিক আছে তুমি ডেইলি মেডিটেশ্যন কৰাচোন তুমি ডেইলি য়োগা কৰা এক্সাৰচাইজ কৰা মেডিটেশ্যন কৰা তোমাৰ ডিপ্ৰেশ্যন নাইকিয়া হৈ যাব 2 মন্থৰ হৈ যাব ডিপ্ৰেশ্যন কিন্তু সেইবিলাক মানুহে নকৰে ন ঠিক আছে মানুহক ইজি লাইফ লাগে আৰু ইজি লাইফ লগাৰ কাৰণে মানুহে কি হৈছে তোমাৰ লাইফষ্টাইল ৰিলেটেড বেমাৰবোৰ বেছি হৈছে আৰু সেই লাইফষ্টাইল ৰিলেটেড বেমাৰবোৰ বা বাকী বেমাৰবোৰ যদি আমি ঠিক কৰিব লগা হয় পিছত বেমাৰটো হোৱাৰ পিছত ঠিক কৰাৰ কাৰণে নহ'ব আমি এতিয়া ৰখি থাকিম নেকি যে কেঞ্চাৰ আমাৰ হওক তাৰপিছত আমি ডক্টৰৰ ওচৰত যাম ডক্টৰে আমাক ট্ৰিটমেণ্ট কৰিব তাৰপিছত আমাৰ কেঞ্চাৰটো ভাল হ'ব ৰখি থাকিম ন আমি আগতীয়াকৈ ট্ৰাই কৰিম যাতে আমাৰ কেঞ্চাৰ নহওক আগতীয়াকৈ আমি ট্ৰাই কৰিম যাতে আমাৰ কি নহওক ডায়েবেটিছ নহওক আৰু তাৰ কাৰণে তুমি কি কৰিব লাগিব যিটো আমাৰ ট্ৰেডিশ্যনেল ছিষ্টেম আছিল মেডিচিনৰ সেই ট্ৰেডিশ্যনেল ছিষ্টেমটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব ঠিক আছে আৰু বৰ্তমান তোমাৰ কি হৈছে বৰ্তমান ইণ্ডিয়াৰ এই ট্ৰেডিশ্যনেল ছিষ্টেমটোক গোটেই ৱৰ্ল্ডে লাহে লাহে একচেপ্ট কৰি লৈছে যেনেকৈ য়োগাক তোমাৰ যেতিয়াৰ পৰা য়োগাক ইণ্টাৰনেশ্যনেল ডে হিচাপে অবজাৰ্ভ কৰা হৈছে তেতিয়াৰ পৰা য়োগা স্প্ৰেড হৈ গৈ আছে বেলেগ কাণ্ট্ৰিবিলাকেও য়োগাক প্ৰেক্টিছ কৰাত লাগিছে ঠিক আছে যিটোৱে তোমাৰ ইণ্ডিয়ান যিটো কালচাৰ আছে ইণ্ডিয়ান কালচাৰটো স্প্ৰেড হোৱাটো শ্ব' কৰিছে ঠিক আছে এতিয়া চোৱা ইয়াৰ ইন্ট্ৰডাকশ্যনটো চোৱা প্ৰকৃত স্বাস্থ্যৰ অৰ্থ হৈছে শৰীৰৰ ভিতৰত ভাৰসাম্য আৰু প্ৰকৃতিৰ সৈতে সম্প্ৰীতি ৰক্ষা কৰা মানে আমাৰ স্বাস্থ্যটো মানে কি হৈছে জানানে আমাৰ যেতিয়া ভিতৰত বেলেঞ্চ এটা থাকিব বডিটোত যেতিয়া বেলেঞ্চ এটা থাকিব ঠিক আছে বা এনভাইৰনমেণ্টৰ লগত যদি আমি মিলি পেলাই থাকিম তেতিয়া আমি নিৰোগী হৈ থাকিম ঠিক আছে এতিয়া তোমাৰ যে জ্বৰ উঠে জ্বৰটো কি বেমাৰ বুলি ভাবা নেকি জ্বৰটো বেমাৰ নহয় জ্বৰটো এটা চিমটমছ হয় তোমাৰ বডিত কিবা এটা প্ৰব্লেম আছে সেইটো এটা চিমটমছ হৈছে তোমাৰ জ্বৰ মানে কি আমাৰ টেম্পাৰেচাৰটো বাঢ়ি যাব বডি টেম্পাৰেচাৰটো বাঢ়ি যায় বডি টেম্পাৰেচাৰটো বাঢ়ি যোৱাৰ লগে লগে আমি গম পাম যে আমাৰ বডিৰ ভিতৰত কিবা এটা প্ৰব্লেম এটা আছে এইটো এটা বেমাৰ নহয় জ্বৰটো ঠিক আছে যিকোনো কাৰণে হ'ব পাৰে জ্বৰটো তো তেনেকুৱাকৈ আমাৰ বডিৰ যেতিয়া ভিতৰৰ বেলেঞ্চটো বনাই ৰাখিম বা আমি মানে আমাৰ পৰিৱেশৰ লগত মিলি পেলাই থাকিব যাম নহয় তেতিয়াহ'লে আমি কিন্তু কি হ'ব বেমাৰৰ পৰা পৰিত্ৰাণ পাই থাকিম
বৰ্তমানৰ দ্ৰুত জীৱনশৈলীয়ে মানসিক চাপ, দীৰ্ঘম্যাদী ৰোগ আৰু পৰিৱেশৰ ক্ষতি সাধন কৰিছে। পৰম্পৰাগত ঔষধে মন, শৰীৰ আৰু পৰিৱেশৰ সুস্বাস্থ্যৰ বাবে এক প্ৰাকৃতিক সামগ্ৰিক পথ দেখুৱাই আহিছে। আৰু আয়ুৰ্বেদ, যোগ, ইউনানী, সিদ্ধা, সোৱা ৰিগপাৰ দৰে ভাৰতৰ পুৰণি চিকিৎসা পদ্ধতিসমূহে এতিয়া বৈজ্ঞানিকভাৱে বিশ্বজনীন স্বীকৃতি লাভ কৰিছে। যিটো মই তোমালোকক এইমাত্ৰ ক'লো যে বৰ্তমানত কি হৈছে জানা, আমাৰ জীৱনশৈলী যিটো আমাৰ লাইফষ্টাইলৰ কথা কৈছোঁ, লাইফষ্টাইলে আমাৰ মানে ডিপ্ৰেশ্যন আনিছে, লং টাৰ্ম বেমাৰবোৰ আনিছে। যেনেকৈ ডায়েবেটিছ এবাৰ হ'লে জানো ভাল হোৱাৰ চান্স থাকে? নাই, নাথাকে। থাইৰইড এবাৰ হ'লে জানো সহজে ভাল হোৱাৰ চান্স থাকে? নাথাকে। ঠিক আছে, তো তাৰ লগতে এনভাইৰমেণ্টৰো ক্ষতি কৰিছে আমাৰ মানে যিটো লাইফষ্টাইল আছে। ঠিক আছে, আৰু ইয়াৰ পৰা তুমি পৰিত্ৰাণ পাবলৈ আমাৰ যিবিলাক ট্ৰেডিশ্যনেল ছিষ্টেম আছে মেডিচিনৰ, সেইবিলাক ফ'ল' কৰিব লাগে, যেনেকৈ আয়ুৰ্বেদ, ঠিক আছে, যোগ, ইউনানী। ঠিক আছে, ইউনানীটো সাধাৰণতে গ্ৰীচ আৰু তোমাৰ ইৰাণৰ এটা মেথড হয়, যেনেকৈ আমাৰ আয়ুৰ্বেদা তেনেকৈ গ্ৰীচ আৰু ইৰাণত ইউনানী ব্যৱহাৰ কৰা। সিদ্ধাটো বিশেষকৈ চাউথ ইণ্ডিয়া, তামিলনাডুত তোমাৰ প্ৰেক্টিছ কৰা হয়। সোৱা ৰিগপাটো বিশেষকৈ তোমাৰ টিবেটান ৰিজনত, যিখিনি আমাৰ বুদ্ধিষ্ট এৰিয়া আছে, যেনেকৈ অৰুণাচল, ছিকিম, লাডাখ, হিমাচল, এইবিলাকত তাক প্ৰেক্টিছ কৰা হয়। তেনেকুৱা যিবিলাক ট্ৰেডিশ্যনেল মেডিচিন ছিষ্টেম আছিল, সেইবিলাকৰ জৰিয়তে আমি কি কৰিব লাগিব, আমাৰ মানে স্বাস্থ্যৰ উন্নতি কৰিব লাগিব। এতিয়া বিশেষকৈ ইয়াত এইটো নিউজ মানে বস্তুটো এইটো কাৰণে ফ'কাছ কৰা হৈছে এই নিউজটো, যে আমি যেনেকৈ এতিয়া আমি ডিজাষ্টাৰৰ ক্ষেত্ৰত এটা নতুন এপ্ৰ'চ এটা লৈছোঁ। আগতে ডিজাষ্টাৰৰ ক্ষেত্ৰত এনেকুৱা এপ্ৰ'চ আছিল যিটো তোমাৰ দুৰ্যোগ হয়, প্ৰাকৃতিক বা মানৱ সৃষ্ট যিয়ে নহওক, তাত এনেকুৱা আছিল যে প্ৰথম ডিজাষ্টাৰ হ'ব, তাৰপিছত মানুহক বচাব, মানুহক ৰিলিফ দিব, তেনেকুৱা আছিল। আজিকালি ছিষ্টেমটো এনেকুৱা আছে, ডিজাষ্টাৰ হোৱাৰ আগতে সাৱধান হ'ব লাগিব। ঠিক আছেনে? ভূমিকম্পৰ এটা অহাৰ আগত আমি কেনেকুৱাকৈ সাৱধান ল'ব লাগিব, আমি ঘৰবোৰ কেনেকৈ বনাব লাগিব, বানপানী অহাৰ আগত আমি কেনেকুৱা সাৱধান ল'ব লাগিব, সেইবিলাক এতিয়াৰ পৰা শিকায়। মানে কি হৈছে, আমি প্ৰিভেনশ্যন যিমান পাৰোঁ বস্তুটো কমাবলৈ, ডেমেজ কমাবৰ কাৰণে ট্ৰাই কৰোঁ। আৰু ছেইম বস্তু অকল ডিজাষ্টাৰ নহয়, আমাৰ লাইফতো কৰিব লাগিব, যাতে আমাৰ লাইফতো আমাৰ বেমাৰবিলাক আমি কেনেকুৱাকৈ কণ্ট্ৰল কৰিব পাৰোঁ, নোহোৱাটো কৰিব পাৰোঁ, বা আমাৰ বেমাৰবিলাক আগতীয়াকৈ আমি সাৱধানতা ল'লে কি হ'ব, তাৰ প্ৰভাৱটো কমাব পাৰোঁ। ঠিক আছে, তাৰ ওপৰত এই আৰ্টিকেলটো মেইনলি ফ'কাছ কৰিছে। যে নিউজত এইটো কাৰণে আছিল যে পৰম্পৰাগত ঔষধৰ বিষয়ে দ্বিতীয় বিশ্ব স্বাস্থ্য সংস্থাৰ সন্মিলনত, ঠিক আছে, তাৰমানে আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত ট্ৰেডিশ্যনেল মেডিচিনৰ ওপৰত যিখন তোমাৰ ছামিট হয়, ঠিক আছে, তাৰ ফাৰ্ষ্টখন তোমাৰ 2023 হৈছিলে গুজৰাটত, আৰু ছেকেণ্ডখন এইবাৰ ডিচেম্বৰত হ'ব 2025। ঠিক আছে, নিউ দিল্লীত হ'ব, আৰু ফাৰ্ষ্টখন তোমাৰ গুজৰাটত হৈছিলে। তো এক ঐতিহাসিক ঘটনা, কিয়নো প্ৰথমবাৰৰ বাবে পৰম্পৰাগত ঔষধক বৈজ্ঞানিক, সুৰক্ষিত আৰু জনস্বাস্থ্যৰ বহনক্ষম অংশ হিচাপে বিশ্বজনীন আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছে। ঠিক আছে, এইটো হৈছিল নহয়, এইটো হৈছে বুলি হ'ব লাগিব। ঠিক আছে, এইটো হৈছিল নহয়, হৈছে বা হ'ব। ঠিক আছে, হ'ব। ঠিক আছে, এইটো হৈছিল নহয়, এইটো হ'ব। অ'কে, মানে কি হৈছে, যিবিলাক আমাৰ আয়ুৰ্বেদিক বিলিফবিলাক আছে, যেনেকৈ আমাৰ কি হয়, কেতিয়াবা আমাৰ এইটো হয় ন, যে খুব কাহ হৈ আছে, আমি তুলসী পাতৰ ৰস আৰু তোমাৰ তাত মৌ মিলাই পেলাই খাই দিওঁ কাহৰ কাৰণে। ঠিক আছে, যেনেকৈ বিভিন্ন ক্ষেত্ৰত তোমাক কোৱা হয় তুলসী পাতৰ ৰস খালে সেইটো আমাৰ ইমিউনিটি বুষ্ট কৰে। ঠিক আছে, যেনেকৈ মই তোমাৰ হালধিৰ কথাটো ক'লোঁ। চ' এইবিলাক বস্তু ন কি আছিলে, এই আয়ুৰ্বেদিক টেকনিক্সবিলাক, এইবিলাক আগৰ পৰা এটা পৰম্পৰা হিচাপে চলি আহিছিল, যিটো আমাৰ মাহঁতে বা আমাৰ আইতাহঁতে তেওঁলোকে এইবিলাক জানে, আৰু সেইবিলাক তেওঁলোকে আমাৰ যেতিয়া কেতিয়াবা বেমাৰ হয় সেইবিলাক বস্তু তেওঁলোকে প্ৰয়োগ কৰে। কিন্তু এইবিলাকৰ কোনো বিশ্ব দৰবাৰত ইয়াক স্বীকৃতি দিয়া হোৱা নাছিল, কাৰণ ইয়াৰ কোনো টেষ্টিং কৰা হোৱা নাছিল, পৰীক্ষা কৰা হোৱা নাছিল। এইবিলাকে যে সঁচাকৈ হালধিটো যে ডেইলি খালে তোমাৰ ইমিউনিটি বুষ্ট হয়, আদা যে তোমাৰ ডাইজেশ্যনৰ কাৰণে ভাল, সেই বস্তুবোৰ টেষ্ট কৰা হোৱা নাছিল, এটা প্ৰচেছ চলি আছিল। বা তুলসী যে তোমাৰ আমাৰ হেল্থৰ কাৰণে ভাল, সেই বস্তুটো টেষ্টিং কৰা হোৱা নাছিল। কিন্তু ইয়াত কি কৰিছে, আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যিখন ট্ৰেডিশ্যনেল মেডিচিনৰ ছামিট হয়, ছামিটখনে কি কৰিছে, ইয়াক মানে এইবাৰ যিখন হ'বলৈ গৈছে, ইয়াক মানে কি কৰিব, এই গোটেই প্ৰক্ৰিয়াবিলাকক আনুষ্ঠানিকভাৱে স্বীকৃতি দিব, যাতে ৱৰ্ল্ড লেভেলত ইয়াক প্ৰমোট কৰিব পৰা যায়। চ' ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ প্ৰায় 90% দেশে ইতিমধ্যে পৰম্পৰাগত ঔষধ ব্যৱহাৰ কৰিছে, আৰু ভাৰতৰ আয়ুষৰ বজাৰ মানে মাৰ্কিন ডলাৰ ইমানলৈ বৃদ্ধি পাইছে। মানে ইয়াত এইটো কোৱা গৈছে যে যেতিয়াৰ পৰা আয়ুষ মিনিষ্ট্ৰী আমাৰ ফৰ্ম হৈছে, আয়ুষ মিনিষ্ট্ৰী ফৰ্ম হোৱাৰ পিছৰ পৰা তোমাৰ এই যিকেইটা আছে, আয়ুৰ্বেদা, ইউনানী, ঠিক আছে, আয়ুষত যিমানকেইটা আছে, আয়ুৰ্বেদা, য়োগা, ইউনানী, ঠিক আছে, তাৰপিছত যিমানখিনি আছে ইয়াত তোমাৰ হোমিঅ'পেথি, ঠিক আছে, সিদ্ধা, ঠিক আছে, এছ ফৰ সিদ্ধা, এইচ ফৰ হোমিঅ'পেথি, এই গোটেইবিলাকৰ জৰিয়তে ইণ্ডিয়াৰ
যিটো ট্ৰেডিশ্যনেল ছিষ্টেমৰ নলেজ, সেই নলেজটো গোটেই ৱৰ্ল্ডৰ দেশবিলাকৰ মাজত বিয়পাইছে। বিয়পৰ ফলত কি হৈছে, বাকী দেশবিলাকেও আমাৰ এই ট্ৰেডিশ্যনেল নলেজ ছিষ্টেমটোলৈ, মানে আমাৰ ট্ৰেডিশ্যনেল মেডিচিনৰ যিটো নলেজ ছিষ্টেম আছে তাৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈছে, বা তেওঁলোকৰ তাত আমি কি কৰিছোঁ, বস্তুবিলাক প্ৰডাক্টবিলাক ৰপ্তানি কৰিছোঁ। যেনেকৈ আয়ুৰ্বেদিক মেডিচিন আগতে অকল ইণ্ডিয়া মানুহেও নাখাইছিলে, আমি বিশ্বাসে নকৰিছিলোঁ আমি যেতিয়া সৰু আছিলোঁ। আমি মানে এনেকুৱা ভাবোঁ যে আয়ুৰ্বেদিক মেডিচিন খালে বহুত টাইম লাগিব, বস্তু ভাল নহয়, ঠিক আছে। সেইটো সময়ত আমাৰ মাইণ্ডছেটটো এনেকুৱা আছিলে এলোপেথিক মেডিচিন বেষ্ট হয়। কিন্তু এতিয়া অকল ইণ্ডিয়াই নহয়, বহুত দেশেই তোমাৰ কি কৰিছে, আয়ুৰ্বেদিক মেডিচিন বা এইবিলাক ট্ৰেডিশ্যনেল মেডিচিনবিলাক তেওঁলোকে ব্যৱহাৰ কৰা কৈছে। আৰু তাৰ কাৰণে আমাৰ কি হৈছে জানা, আমাৰ মাৰ্কেটটো বাঢ়িছে, ৰপ্তানি হৈছে। কাৰণ যিহেতু আমাৰ ইয়াতে সেই ট্ৰেডিশ্যনেল মেডিচিনবিলাকক বেছি গুৰুত্ব দিয়া গৈছে, চ' আমি তাত বস্তুবোৰ বেচিব লাগিব ন। আৰু ইয়াত কোৱা গৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত থকা 90% দেশেই কি কৰিছে, তেওঁলোকৰ তাত এই পৰম্পৰাগত ঔষধবোৰৰ ব্যৱহাৰ বৃদ্ধি কৰিছে, ঠিক আছে। তো বিশ্বত এতিয়া ৰোগ হোৱাৰ পিছত ৰোগৰ নিৰাময় কৰাৰ পৰিৱৰ্তে ৰোগ প্ৰতিৰোধ আৰু কল্যাণক প্ৰোৎসাহিত কৰা হৈছে। আৰু এতিয়া ৱৰ্ল্ড লেভেলত কি কৰা হৈছে, যে যিটো মই তোমালোকক প্ৰথমতে ক'লোঁ যে বেমাৰ হোৱাৰ পিছত ট্ৰিটমেণ্ট কৰাটো নহয়, বেমাৰ হোৱাৰ আগতেই তাক মানে প্ৰটেক্ট কৰাটো, যাতে বেমাৰ নহ'ব, সেই বস্তুটোত বেছি গুৰুত্ব দিয়া গৈছে, ঠিক আছে। এই সন্মিলনত প্ৰাচীন ঔষধৰ সৈতে নতুন প্ৰযুক্তি, গৱেষণাৰ তথ্য আৰু বিশ্বজনীন নীতিৰ সমন্বয় সাধন কৰি এক নতুন দেশৰ আৰম্ভ কৰা হ'ব। আৰু ইয়াৰ জৰিয়তে কি কৰা হ'ব, যে যিবিলাক আমাৰ প্ৰাচীন মানে নলেজবিলাক আছে, আয়ুৰ্বেদা, ইউনানী, এইবিলাকৰ ওপৰত যিবিলাক আমাৰ নলেজ আছে, সেই নলেজৰ লগত যিবিলাক বৰ্তমান যুগৰ প্ৰযুক্তিবিদ্যা, টেকন'লজি, সেই টেকন'লজি ব্যৱহাৰ কৰি বা তাৰ ওপৰত ৰিচাৰ্চ কৰি বিভিন্ন তথ্যবিলাক যেতিয়া পোৱা যাব, সেইবিলাকৰ মিশ্ৰণত তাক এটা স্বীকৃতি প্ৰদান কৰি পেলাই ৱৰ্ল্ড লেভেলত তাক প্ৰমোট কৰা যাব, যাতে ৱৰ্ল্ড লেভেলত তাৰ ইউজটো বঢ়াব পাৰি, ঠিক আছে। অ'কে, এখন অভাৰলেপ হৈ গ'ল দেখোন। চোৱা, পৰম্পৰাগত ঔষধ কিয় বিশ্বব্যাপী গুৰুত্ব লাভ কৰিছে, পৰম্পৰাগত ঔষধবিলাকে বিশ্বব্যাপী কিয় গুৰুত্ব লাভ কৰিছে। এক নম্বৰতে কি হৈছে জানানে, আমাৰ লাইফষ্টাইল ডিজিজবিলাক ইনক্ৰিজ হৈ আছে। যিবিলাক আমাৰ লাইফষ্টাইলৰ লগত ডিজিজবিলাক, সেইবিলাক ইনক্ৰিজ হৈ আছে। মানুহে তোমাৰ যদি ডায়েট কণ্ট্ৰল নকৰে, কথাটো কৈছোঁ, মানুহে যদি ডায়েট কণ্ট্ৰল নকৰে, যি টি খায়, অইলি ফুডছ বেছি খায়, আজিকালি আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকৰ চাবাচোন, অইলি ফুডছবিলাক, মছলাজাতীয় বস্তুবিলাক বেছি ভাল পায়। এতিয়া ধৰি লোৱা, কথাটো কৈছোঁ চিম্পলি, যে আমাৰ আগৰ দিনত যিবিলাক আমাৰ দেউতাহঁতৰ দিনত আছিলে, ঠিক আছে, বা ককাহঁতৰ দিনত আছিল, তেওঁলোকে পিঠাগুড়ি খাইছিলে, যিটো আমাৰ এনভাইৰমেণ্টেও আমাক ছাপোৰ্ট কৰে, আমাৰ ডাইজেষ্টিভ ছিষ্টেমটোৱেও ছাপোৰ্ট কৰে, এনভাইৰমেণ্টেও ছাপোৰ্ট কৰে। তেওঁলোকে পিঠাগুড়ি খাইছিল, চাউলৰ পৰা বনোৱা বিভিন্ন ধৰণৰ বস্তু খাইছিলে, ঠিক আছে, বা ভাত এটলিষ্ট স্কুললৈ গ'লে ভাত কেইটামান খাই গৈছিল। তো আজিকালি ল'ৰা ছোৱালী কি হয়, স্কুললৈ যাওঁতে দৌৰা দৌৰি হয়, মাকে মেগী বনাই দিলে, মেগী খালে, গুচি গ'ল। মাকো এলেহুৱা কি কৰিব এতিয়া, পটাপট মেগী বনাই দিলে, খাই গ'ল। কিন্তু সেই যে ডেইলি মেগী খোৱা, তাৰ কাৰণে কি হৈছে, খাওঁতে খাওঁতে তোমাৰ হেল্থত ইম্পেক্ট পৰিব ন, গেছৰ প্ৰব্লেম হ'ব, ডাইজেশ্যনত প্ৰব্লেম হ'ব, বেলেগ খাদ্য খাবলৈ ৰুচি নহা হ'ব, ঠিক আছে। তেনেকৈ তোমাৰ যেতিয়া ডেইলি খাই থাকা, আৰু সেইবিলাক ল'ৰা ছোৱালীয়ে তোমাৰ ফাষ্টফুড বহুত বেছি ভাল পায়, খাওঁতে কি হ'ব, তোমাৰ হেল্থত অবেচিটি হ'ব, মোটাপা বাঢ়ি বাঢ়ি গৈ থাকিব, ঠিক আছে, কলেষ্ট্ৰল বেছি হ'ব বডিত। তো তেনেস্থলত কি হৈছে, আমাৰ লাইফষ্টাইল ডিজিজবিলাক ইনক্ৰিজ হৈ গৈছে। আৰু এইটো অকল ইণ্ডিয়াতে বুলি নহয়, গোটেই ৱৰ্ল্ড লেভেলত হৈ আছে। লাইফষ্টাইল ডিজিজ ইনক্ৰিজ হোৱাৰ কাৰণে মানুহে কি কৰিছে, এতিয়া পৰম্পৰাগত ঔষধবিলাকক বেছি ফ'কাছ কৰা হৈছে। সেইটো কাৰণে য়োগা বেছি তোমাৰ হেৰি হৈছে ন, য়োগা তোমাৰ বেছি প্ৰমোট হৈছে। এতিয়া তুমি ধৰি লোৱা, শিল্পা শেট্টিক দেখিছা, ডেইলি য়োগা কৰে, কেনেকুৱা হৈছে, এজটো ধৰিবই নোৱাৰি, তেওঁ কিমান এজ, কিন্তু তোমাৰ একদম য়ং যেন লাগে ন। এতিয়া তেনেকুৱা ধৰণৰ এগৰাকী মানুহে যেতিয়া তোমাৰ য়োগাক প্ৰমোট কৰিব, তো বাহিৰা দেশৰ মানুহবিলাকো আচৰিত হ'ব ন, ইমান এজৰ মানুহে তোমাৰ কেনেকৈ তোমাৰ নিজকে ইমান কণ্ট্ৰল কৰি ৰাখিছে। অবভিয়াছলি য়োগাত কিবা এটা নহয় কিবা এটা আছে, বেনিফিট এটা আছে, আৰু তেওঁলোকে সেইটো বস্তু প্ৰেক্টিছ কৰা হ'ব, ঠিক আছে। তেনেকুৱাকৈ এইটো বস্তু হেৰি হৈছে, মানে স্প্ৰেড হৈছে। নেক্সট আছে কাৰেণ্ট হেল্থ ছিষ্টেম ষ্ট্ৰাগলিং। আৰু বৰ্তমানৰ যিবিলাক আমাৰ আধুনিক চিকিৎসা পদ্ধতি আছে নহয়, এই চিকিৎসা পদ্ধতিত কি হৈছে জানানে, মানে মানুহক সুস্থ কৰি তুলিব পৰা নাই। বৰ্তমান যিটো চিকিৎসা পদ্ধতি আছে, চিকিৎসা পদ্ধতিয়ে মানুহক তোমাৰ বেমাৰটো কমাই ৰাখিব পাৰে, ঠিক আছে। তো চিকিৎসাত ৰোগ নিৰাময়ৰ ওপৰত গুৰুত্ব দিয়া হয়, মানুহক সুস্থ ৰখাৰ ওপৰত নহয়। মানে ইয়াত কি কৰা হয়, বৰ্তমান চিকিৎসা পদ্ধতিয়ে তোমাৰ বেমাৰটো যাতে কমাই ৰখা হয়, সেইটোত তোমাৰ গুৰুত্ব দিয়া হয়, কিন্তু তোমাক যাতে একচুৱেলি ফিজিকেলি মেণ্টেলি যাতে তোমাক ষ্ট্ৰং কৰিব পাৰি, সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়া নাই।
এটা সাপোজ কথাটো কৈছো কোনোবা এজন মানুহ ডিপ্ৰেছনৰ শিকাৰ হৈ আছে তেওঁ ডক্টৰৰ ওচৰত গ'লে ডক্টৰে এগালমান টেবলেট লিখি দিব মেডিচিন লিখি দিব তুমি সেইবিলাক খাই থাকা তোমাৰ ডিপ্ৰেছনটো কমি থাকিব কিন্তু তাৰ পৰিৱৰ্তে তোমাৰ ডিপ্ৰেছনটো কমিহে থাকিব দেই ডিপ্ৰেছনটো একেবাৰে কমপ্লিট ভাল হৈ নাযায় আৰু এটোও নহয় যে ডিপ্ৰেছনটো তোমাৰ ফিউচাৰত আকৌ আহিব তুমি যেতিয়ালৈকে ঔষধখিনি মেডিচিনখিনি খাই থাকিবা তেতিয়ালৈকে তোমাৰ ডিপ্ৰেছনটো ডাউন হৈ থাকিব কমি থাকিব সেই মেডিচিনবিলাকে তোমাৰ ডিপ্ৰেছনটো কমাই ৰাখিব কিন্তু মেডিচিন এদিন ষ্টপ কৰিলে তোমাৰ আকৌ ডিপ্ৰেছন আহি যাব কিন্তু তাৰ পৰিৱৰ্তে তুমি যদি যোগা কৰিলাহেঁতেন তুমি এক্সাৰচাইজ কৰিলাহেঁতেন তুমি ফুৰিলাহেঁতেন ঠিক আছে তুমি অলপমান মানে এমিউজমেণ্টৰ যিবিলাক এক্টিভিটি আছে সেই এক্টিভিটিবিলাক কৰিলাহেঁতেন ঠিক আছে হবি ছবি এইবিলাক তেনেস্থলত কিন্তু তোমাৰ কি হ'লহেঁতেন ডিপ্ৰেছনটো ঠিক হ'লহেঁতেন ঠিক আছে তো আমাৰ কাৰেণ্ট যিটো হেল্থ চিষ্টেম আছে হেল্থ চিষ্টেমটো আমাক ঠিক কৰাত লাগে কিন্তু ওভাৰঅল আমাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব নিদিয়ে আৰু সেইটো কাৰণে তোমাৰ ট্ৰেডিশনেল সিস্টেমটোক বেছি গুৰুত্ব দিয়া আছে লিংক টু দ্য নেচাৰ এণ্ড লাইভলিহুড ওকে আৰু সবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে আমাৰ যিবিলাক ট্ৰেডিশনেল সিস্টেম আছে ন ট্ৰেডিশনেল সিস্টেমবোৰ নেচাৰৰ লগত জড়িত হৈ আছে আমাৰ পাৰম্পৰিক এতিয়া যদি আয়ুৰ্বেদাই চোৱা আয়ুৰ্বেদা কিনো তোমাৰ বিভিন্ন ধৰণৰ গছ গছনি এইবিলাকৰ পৰা তোমাৰ কি কৰা হয় তাৰ পৰা তোমাৰ আয়ুৰ্বেদিক ঔষধবিলাক বনোৱা যায় ঠিক আছে তো সেইবিলাক নেচাৰৰ পৰা পোৱা কোনো কেমিকেলি সিনথেটিক বস্তু নহয় লেবত বনোৱা বস্তু নহয় সেইবিলাক নেচাৰৰ পৰা পোৱা ঠিক আছে যিবিলাক আমাৰ এনভায়ৰনমেণ্টৰ লগতো মিলি থাকে আমাৰ বডিৰ লগতো মিলে ঠিক আছে এতিয়া তুমি এটা ভাবিছোৱা আমি যিহেতু অসমত জন্ম তো আমাৰ বডিটো অসমৰ ক্লাইমেটৰ লগত এডজাষ্ট হৈ গৈছে ঠিক আছে তাৰমানে আমাৰ বডিটোত অসমৰ ক্লাইমেটৰ লগত এডজাষ্ট হৈ গৈছে সেইটো কাৰণে আমি ভাতৰ বাহিৰে যিমানেই নাখাওঁ কিয় কেতিয়া ভোকটো গুচে জানো নাই ভাতকেইটা খাই দিলেহে আমাৰ ভোকটো গুচে ঠিক আছে কিন্তু যিবিলাক মানুহ ধৰিলে ৰাজস্থান পাঞ্জাব এইবিলাকত জন্ম হৈছে যিবিলাকে ৰুটি খায় তেওঁলোকৰ আকৌ ভাতটো খালে অশান্তি পায় ৰুটি খালে তেওঁলোকৰ পেট ভৰে কাৰণ তেওঁলোকে সেইটো এনভায়ৰনমেণ্টৰ লগত এডজাষ্ট হৈ গৈছে আমি আমাৰ এনভায়ৰনমেণ্টৰ লগত এডজাষ্ট হৈ গৈছোঁ তো আমি বেমাৰ হ'লে আমাৰ সেইবিলাক মেডিচিন ল'ব লাগিব যিবিলাক আমাৰ এডভান্টেজ মানে এনভায়ৰনমেণ্টৰ লগত আমাৰ বডিটোত কাম কৰে ঠিক আছে নেক্সট আছে এফৰ্ডেবল ফৰ ডেভেলপিং কাণ্ট্ৰিজ আৰু যিবিলাক আমাৰ কাৰেণ্ট বৰ্তমান ব্যৱস্থাত চলি থকা এলিফেটিক মেডিচিন আছে সেই মেডিচিনবিলাক কি হয় বহুত বেছি কষ্টলি হয় ট্ৰিটমেণ্টবিলাক বহুত বেছি কষ্টলি হয় ঠিক আছে ট্ৰিটমেণ্টবিলাক বহুত বেছি কষ্টলি হয় আৰু তাৰ মেডিচিনবিলাক বহুত বেছি কষ্টলি হয় কষ্টলি হোৱাৰ কাৰণে যিবিলাক ডেভেলপিং কাণ্ট্ৰিজ আছে যিবিলাক দুখীয়া কাণ্ট্ৰিজ আছে যেনেকৈ আফ্ৰিকান তোমাৰ যিবিলাক কাণ্ট্ৰিজবিলাকৰ কথা ক'ব পাৰোঁ বা ইষ্ট এছিয়ান কাণ্ট্ৰিজবিলাকৰ কথা ক'ব পাৰি ঠিক আছে যিবিলাক ডেভেলপিং কাণ্ট্ৰিজ আছে সেই কাণ্ট্ৰিজবিলাকে সিমানখিনি টকা সেইবিলাক টেকন'লজি ডেভেলপ কৰাত সেই মেডিচিনৰ তোমাৰ তাত খৰচ কৰাত সেইবিলাক ইমানখিনি স্পেণ্ড কৰিব নোৱাৰে তাৰ মানুহবিলাকৰ পাৰ কেপিটা ইনকামো কম থাকে আৰু তেনেস্থলত তেওঁলোকে মানে তেওঁলোকৰ যেতিয়া আৰ্নিঙে কম থাকিব তেওঁলোকে মেডিচিনৰ নামত ইমান খৰচ কৰিব নোৱাৰে আৰু তেনেস্থলত তাৰ অল্টাৰনেটিভ হিচাপে তেওঁলোকে কি ব্যৱহাৰ কৰিব পাৰে ট্ৰেডিশনেল মেডিচিন ব্যৱহাৰ কৰিব পাৰে ঠিক আছে যাতে সেইবিলাক কম খৰচত তেওঁলোকে বেছি লাভ পাব পাৰে ঠিক আছে পৰম্পৰাগত ঔষধ বিশ্বাসৰ পৰা বিজ্ঞানলৈ কেনেকৈ বিকশিত হৈছে ওকে এতিয়া এই পিপিটিটো বনাওঁতে তোমাৰ কি অভাৰলেপ হৈ থাকিলে ঠিক আছে পিপিটিটো দিওঁতে বাৰু মই এইটো হেৰি কৰি পেলাই দিম ঠিক আছে এই ফৰ্মেটটো অকণমান সৰু কৰি দিলে সেই বস্তুখিনি আহি যাব ওকে এতিয়া কৈছে যে পৰম্পৰাগত যিবিলাক মেডিচিন আছিল ন যিবিলাক আমাৰ আয়ুষৰ আণ্ডাৰত আহে সেইবিলাক আগতেতো বিশ্বাস কৰিহে কৰিছিলোঁ সেইবিলাক বৰ্তমান সেইবিলাক তোমাৰ একচেপ্টেবল হৈ গৈছে আগতে একচেপ্ট কৰা নাছিল ছ'চাইটি কিন্তু আজি সেইবিলাক একচেপ্ট কৰি লোৱা গৈছে সেইবিলাক একচেপ্টটো কিহৰ কাৰণে হৈছে তাত যদি আমি ক'ব পাৰোঁ যে ৰিচাৰ্চ এণ্ড এভিডেন্স আগতে সেইবিলাকৰ ওপৰত ৰিচাৰ্চ কৰা নাছিল এইবিলাক মুখে মুখে চলি আছিল এটা বিশ্বাস হিচাপে চলি আছিল জনবিশ্বাস হিচাপে কিন্তু বৰ্তমান সেইবিলাকক কি কৰা হৈছে তোমাৰ তাৰ ওপৰত বিভিন্ন ৰিচাৰ্চ চলিছে তাৰ বিভিন্ন ধৰণৰ প্ৰুফ পোৱা গৈছে আৰু তাৰ কাৰণে কি হৈছে এইটো ৱৰ্ল্ড লেভেলত একচেপ্ট কৰি লোৱা গৈছে নেক্সট আছে ফ্ৰম পাৰ্চনেল চইচ টু শ্বেয়াৰ্ড ৰেছপনচিবিলিটি আগতে তোমাৰ এইটো তোমাৰ পাৰ্চনেল চইচ আছিল ঠিক আছে ভাল স্বাস্থ্যৰ বাবে পৰিৱেশ সম্প্ৰদায় আৰু সম্পদৰ যত্ন লোৱাটো আৱশ্যক চোৱা আগতে কি আছিলে এইটো এটা পাৰ্চনেল চইচ আছিল মানুহে সোনকালে ভাল হ'বৰ কাৰণে তোমাৰ কি কৰে মানে যিবিলাক নৰ্মেল মেডিচিন আছে যিবিলাক এলোপেথিক মেডিচিন আছে সেইবিলাক ব্যৱহাৰ কৰে ঠিক আছে কিন্তু বৰ্তমান অকল তোমাৰ নিজৰ ভালটো চালেই নহ'ব নহয় তুমি এনভায়ৰনমেণ্টৰ চাব লাগিব সাষ্টেইনেবিলিটি যিটো বহনক্ষম বিকাশ বুলি কোৱা হয় সেইটো বস্তু চাব লাগিব ঠিক আছে তেনেস্থলত এতিয়া আমাৰ লাইফবোৰ এনেকুৱা নহয় যে আমি নিজৰ লাইফৰ মতে তোমাৰ চলিম ঠিক আছে আমাৰ যিটো ইণ্টাৰেষ্ট সেইটো বস্তু চলিম তেনেকুৱাকৈ নহয় আমি অকল নিজৰ কথা ভাবাৰ লগতে আমি আমাৰ এনভায়ৰনমেণ্টৰ কথা ভাবিব লাগিব আৰু তেনেস্থলত মানুহৰ চইচবোৰ চেঞ্জ হৈছে ঠিক আছে তেওঁলোকে অকল মেডিচিনৰ কথা মানে কাৰেণ্ট যিবিলাক মেডিচিন চলিছে সেইবিলাকৰ কথা চিন্তা কৰিলে নহ'ব যে আমাৰ
ট্ৰেডিশ্যনেল মেডিচিনবিলাকক চিন্তা কৰিব লাগিব আৰু সেইটো কাৰণে তোমাৰ বেছি ফ'কাছ কৰা গৈছে ৰিকগনাইজড এজ চাইণ্টিফিক ষ্ট্ৰেংথ ঠিক আছে আৰু ইয়াক তোমাৰ স্প্ৰেড হোৱাৰ আৰু এটা কাৰণ হৈছে যে ইয়াক এটা চাইণ্টিফিকেলি মানে তাক ৰিকগনাইজ কৰা গৈছে স্বীকৃতি দিয়া হৈছে 2023 চনৰ বিশ্ব স্বাস্থ্য সংস্থা গান্ধীনগৰ সন্মিলনত পৰম্পৰাগত ঔষধক এক বৈশ্বিক সম্পদ হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু এই স্বীকৃতিটো কেতিয়া দিছিল মই যে কৈছিলোঁ 2003 চনত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আণ্ডাৰ দি ট্ৰেডিশ্যনেল মেডিচিনৰ মানে সামিট হৈছিল তাত তোমাৰ কি কৰা হৈছিলে ইয়াক স্বীকৃতি দিয়া গৈছিলে ঠিক আছে ঔষধক ওকে ভাৰতত বৃহৎ সংস্কাৰ জড়িত আৰু ইয়াৰ এটা ফিউচাৰ পাৰ্সপেক্ট বুলি ক'ব গ'লে তুমি ক'ব পাৰা যে এই ক্ষেত্ৰত ভাৰতত ন মেজৰ ৰিফৰ্মছৰ প্ৰয়োজন হয় মেজৰ ৰিফৰ্মছৰ প্ৰয়োজনীয়তা আছে কাৰণ তোমাৰ আজিও বহুত মানুহ এনেকুৱা আছে যোনে তোমাৰ আয়ুৰ্বেদিকক বা হোমিওপেথিক এইবিলাকক তোমাৰ বিশ্বাস কৰিব টান পায় আৰু তেওঁলোকে কাক বিশ্বাস কৰে তোমাৰ যিবিলাক এলোপেথিক মেডিচিন কিহৰ কাৰণে কাৰণ আয়ুৰ্বেদিক বা তোমাৰ যিবিলাক হোমিওপেথি আছে সেইবিলাকৰ বা আমাৰ যিবিলাক নেচাৰোপেথি আছে সেইবিলাকৰ কি হয় তোমাৰ ৱৰ্কিংটো শ্লো হয় খুব কমকৈ কাম কৰে কিন্তু তোমালোকে এটা কথা মন কৰিবা ইয়াত কিন্তু ছাইড এফেক্ট নাথাকে এলোপেথিক মেডিচিনত তোমাৰ ছাইড এফেক্ট থাকিব সেইটো চবেই ক'ব কিবা নহয় কিবা এটা ছাইড এফেক্ট থাকিব যদি বেছিকৈ কনজাম কৰা কিন্তু তোমাৰ আয়ুৰ্বেদিক মেডিচিন হওক হোমিওপেথিক হওক বা আয়ুষৰ আণ্ডাৰত যিকেইটা পৰে তাত কিন্তু তোমাৰ কোনো ধৰণৰ ছাইড এফেক্ট নাথাকে আৰু সেইটো কাৰণে এই ক্ষেত্ৰত বেছি অলপ কাম কৰিব লগাৰ প্ৰয়োজন আছে অ'কে ইয়াত তোমাৰ ভাৰতে কি ভূমিকা ল'ব লাগিব ঠিক আছে ভাৰতে কি ভূমিকা ল'ব লাগিব যে আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত যিটো গ্লোবেল ট্ৰেডিশ্যনেল মেডিচিন চেণ্টাৰ আছে এইটো ক'ত আছে গুজৰাটৰ জামনগৰত আছে ঠিক আছে তাত এইবিলাকৰ ওপৰত গৱেষণা হয় বা প্ৰযুক্তি আৰু বিশ্বজনীন শিক্ষাৰ কেন্দ্ৰ হিচাপে কাম কৰি আছে মানে তাত জামনগৰত কি কৰা হয় এইবিলাকৰ ওপৰত ৰিচাৰ্চ হয় বিভিন্ন ধৰণৰ টেকনলজি প্ৰয়োগ কৰি সেইবিলাকক কি কৰা হয় ষ্টাডি কৰা হয় ঠিক আছে তাৰপিছত তোমাক সেইটো এটা ৱৰ্ল্ড লেভেলত তাক স্বীকৃতি দিয়া হয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তিপত্ৰ কৰা গৈছে তো ইয়াত ইণ্ডিয়াই কি কৰিছে MOU সাইন কৰিছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ লগত যাতে কি কৰিব পাৰে যে পৰম্পৰাগত ঔষধৰ বিশ্ব পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰিছিল ঠিক আছে ইয়াৰ MOU জৰিয়তে যাতে ৱৰ্ল্ড লেভেলত ইয়াক কেনেকুৱাকৈ তোমাৰ এষ্টাব্লিছ কৰিব পাৰি ইয়াৰ স্বীকৃতি দিয়াব পাৰি ইয়াক মানুহৰ মাজত বিকাশ কৰিব পাৰি তাৰ ক্ষেত্ৰত তোমাৰ কি কৰিছিলে পৰিকল্পনা প্ৰস্তুত কৰিছিল ঠিক আছে পলিটিকেল আৰু সাইন্টিফিক সাপোৰ্টৰ ক্ষেত্ৰত ভাৰতে কি কৰি আছে ইয়াৰ ভূমিকা প্ৰদান কৰি আছে যে পলিটিকেল সিস্টেমে ৰাজনৈতিক ব্যৱস্থাই তুমি কি কৰিব লাগিব যেনেকৈ এতিয়া বৰ্তমান গভৰ্ণমেণ্টে যেনেকৈ আয়ুষ মিনিষ্ট্ৰি গঠন কৰাৰ পৰা আদি কৰি তোমাৰ আয়ুষ সিস্টেমটোক যেনেকুৱাকৈ প্ৰমোট কৰি আছে ঠিক আছে আয়ুষ সিস্টেমটো প্ৰমোট কৰাৰ লগত সেই পলিটিকেল উইলটো লাগিব ঠিক আছে পলিটিকেল উইলটো লাগিব মানে পলিটিকেল পাৰ্টি যিবিলাক ৰাজনৈতিক পাৰ্টি আছে তেওঁলোকেও কি কৰিব লাগিব আয়ুষ ব্যৱস্থাটোক তোমাৰ সাপোৰ্ট কৰিব লাগিব প্ৰমোট কৰিব লাগিব বা সাইন্টিফিক সাপোৰ্ট লাগিব যাতে উচ্চ স্তৰত ৰিয়েল সাইন্টিফিকেলি তোমাৰ তাক যাতে বা ষ্টাডি কৰি পেলাই ৰিচাৰ্চ কৰি পেলাই আৰু ৰিয়েল যিটো তোমাৰ নলেজ পোৱা যায় সেইটো যাতে প্ৰমোট কৰিব পৰা যায় সাধাৰণতে কিয় হয় এইটো বস্তু এইটো কাৰণে কৈছোঁ যে যিবিলাক এলোপেথিক মেডিচিনৰ কোম্পানীবিলাক আছে সেই কোম্পানীবিলাকৰ বহুত ডাঙৰ কোম্পানী আছে আৰু সেইবিলাকত বহুত বেছি নেক্সাছ থাকে আৰু সেই কোম্পানীবিলাকে কেতিয়াও নিবিচাৰে যাতে সেই কোম্পানীবিলাকে মাৰ খাই যোৱাটো কাৰণ সিহঁতৰ মেডিচিনৰ মানে প্ৰাইচটো বহুত বেছি এতিয়া তুমি যদি চোৱা তুমি যদি ফাৰ্মাচী এখনত গৈ পেলাই গেছৰ টেবলেট এটা কোৱা মোক গেছৰ টেবলেট এটা দিয়কচোন বুলি তো ফাৰ্মাচীখনে তোমাক বহুত দামী গেছৰ টেবলেট উলিয়াই দিব বেলেগ কোম্পানী বহুত দামী গেছৰ টেবলেট উলিয়াই দিব ইভেন বিশ্বাস কৰিবা যিটো জেনেৰিক মেডিচিন বুলি কোৱা হয় জেনেৰিক মেডিচিন যিটো কোৱা হয় জেনেৰিক মেডিচিনটো তোমাৰ সেম কম্পজিশনৰ মেডিচিন হয় যিটো তুমি জেনেৰিক মেডিচিনৰ দামটো সস্তা কিন্তু নৰ্মেল মেডিচিনৰ দামটো বেছি হৈ যায় ঠিক আছে তো তোমাৰ তাত সিহঁতৰ তাত ফাৰ্মাচীবিলাকত কম দামী কিন্তু ইফেক্টিভ গেছৰ টেবলেটো থাকে কিন্তু সেইবিলাক তোমালোকক নিদিয়ে দিব কি আমাক তোমাৰ বহুত কষ্টলি কেইটা দিব কাৰণ ইহঁতৰ বহুত ডাঙৰ এটা নেক্সাছ আছে এই যিবিলাক মানে পাৰ্টিবিলাক আছে যিবিলাক কোম্পানীবিলাক থাকে যোনে মেডিচিন বনায় এলোপেথিক মেডিচিন সিহঁতি কেতিয়াও নিবিচাৰে যে ট্ৰেডিশ্যনেল মেডিচিন চিষ্টেমটো আপগ্ৰেড হওক ট্ৰেডিশ্যনেল মেডিচিন চিষ্টেমটো পপুলাৰ হওক ঠিক আছে কাৰণ সিহঁতে মাৰ খাই যাব ঠিক আছে আৰু তাৰ কাৰণে তোমাৰ পলিটিকেল সাপোৰ্ট লাগিব আৰু ৰিয়েল সাইন্টিফিক সাপোৰ্ট লাগিব ঠিক আছে আৰু বিভিন্ন ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যে তোমাৰ কিবা এটা বোলে প্ৰডাক্ট এটা আয়ুৰ্বেদিক প্ৰডাক্ট এটা বোলে সঁচাকৈ মানে ৰিচাৰ্চ কৰি পেলাই পালে যে হয় এই প্ৰডাক্টটোৱে কাম কৰে কিন্তু তোমাৰ সেই বস্তুটো মাৰ্কেটত আহিব দিয়া নাই সেই ইনফৰমেশ্যনটো সেই ৰিচাৰ্চটো মাৰ্কেটত আহিব দিয়া নাই কোনে দিয়া নাই এই মেডিচিন কোম্পানীবিলাকে দিয়া নাই কাৰণ নহ'লে সিহঁতৰ লোকচান হৈ যাব ঠিক আছে তেনেকুৱা হ'ব পাৰে
তো নেক্সট আছে ভিজন অফ গ্লোবেল পাৰ্টনাৰশ্বিপ ইয়াত কি কৰিব মানে ভাৰতে কি ভিজন ৰাখিছে যাতে এই ক্ষেত্ৰত আমি গ্লোবেল পাৰ্টনাৰশ্বিপ ৰাখিব পাৰোঁ যাতে বেলেগ বেলেগ যিবিলাক ৰিচাৰ্চ ইনষ্টিটিউট আছে বেলেগ বেলেগ দেশবিলাকৰ যোনবিলাক তোমাৰ এনেকুৱা ট্ৰেডিশ্যনেল মেডিচিনৰ ক্ষেত্ৰত তোমাৰ তেওঁলোকো আগ্ৰহী আৰু তেনেকুৱা সেই স্থানবিলাকত যাতে তোমাৰ কি কৰিব পাৰি তাৰ ওপৰত টেষ্ট কৰিব পাৰি ঠিক আছে তাৰ ওপৰত যাতে তোমাৰ কি কৰিব পাৰে সেইবিলাকৰ মানে আমাৰ ট্ৰেডিশ্যনেল মেডিচিন চিষ্টেমবিলাকৰ ওপৰত ষ্টাডি কৰিব পাৰে যাতে ইয়াক কি কৰিব পাৰে বেছিকৈ এনহেঞ্চ কৰিব পাৰে কাৰণ তেওঁলোকৰ টেকন'লজি আমাতকৈ বেছি ডেভেলপ হ'ব ন তেওঁলোকৰ টেকন'লজি ডেভেলপ হ'ব ঠিক আছে তো ভাৰতে এই ক্ষেত্ৰত কি কৰিছে ইনিচিয়েটিভ লৈছে এতিয়া চোৱা প্ৰযুক্তিয়ে পৰম্পৰাগত ঔষধৰ ভৱিষ্যত পথখন কেনেকৈ সলনি কৰিছে এতিয়া আমাৰ যে টেকন'লজি আহিছে টেকন'লজিয়ে তোমাৰ এই ক্ষেত্ৰত তোমাৰ কেনেকৈ তোমাৰ ইয়াৰ ফিউচাৰটো ট্ৰেডিশ্যনেল মেডিচিনৰ ফিউচাৰটো তোমাৰ চেঞ্জ কৰিছে ইয়াত ক'ব পাৰা যে যিবিলাক ডিজিটেল টুলছ আহিছে বা ডাটা ছিষ্টেম আহিছে ধৰি লোৱা আজিকালি যি তোমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে হওক বা কম্পিউটাৰ বেছ যিবিলাক ৰিচাৰ্চ ছিষ্টেম আছে সেইবিলাকৰ জৰিয়তে কি কৰা হৈছে এই ট্ৰেডিশ্যনেল মেডিচিনবিলাকক আয়ুৰ্বেদিক ঔষধবিলাকে হওক বা প্লেণ্টছবিলাকে হওক সেইবিলাকক মানে ৰিচাৰ্চ কৰাত বহুত বেছি সুবিধা কৰি দিছে ঠিক আছে যিটো প্ৰপাৰ ৰিচাৰ্চ বুলি কয় তোমাৰ এটা পুংখানুপুংখভাৱে কাক কি কৰিব পৰা গৈছে নিৰীক্ষণ কৰিব পৰা গৈছে ঠিক আছে 2 নম্বৰতে ৰিচাৰ্চ অন নেচাৰ এণ্ড ছাষ্টেইনেবিলিটি আৰু ইয়াৰ লগতে তোমাৰ কি কৰিছে অকল সেই উদ্ভিদবিলাকে নহয় যে ঔষধি উদ্ভিদক সুৰক্ষা প্ৰদান কৰিছে আৰু আৰোগ্যক পৰিৱেশিত সুৰক্ষাৰ সৈতে সংযুক্ত কৰিছে আৰু ইয়াত তোমাৰ কি কৰিছে যিবিলাক ঔষধি উদ্ভিদ আছে সেই উদ্ভিদবিলাকক প্ৰটেক্ট কৰিব লাগিব ঠিক আছে আৰু ইয়াৰ লগত তোমাৰ গোটেই এনভাইৰনমেণ্টটো প্ৰটেকশ্যন কৰিব লাগিব যাতে তোমাৰ সেই ঔষধবিলাক যোনটো এনভাইৰনমেণ্টত ঔষধি গছবিলাক যোনটো এনভাইৰনমেণ্টত ডেভেলপ হয় যোনটো এনভাইৰনমেণ্টত গ্ৰ' হয় সেই এনভাইৰনমেণ্টটো যাতে আমি কি কৰিব পাৰোঁ প্ৰদান কৰিব পাৰোঁ তেতিয়া সেই ঔষধ মেডিচিনেল প্লেণ্টবোৰ তাত তোমাৰ হেৰি হ'ব মানে গ্ৰ' হ'ব ঠিক আছে নেক্সট আছে ইন'ভেশ্যন ফৰ গ্ল'বেল ষ্টেণ্ডাৰ্ডছ আৰু এই ক্ষেত্ৰত তোমাৰ কি কৰি আছে যে এক আন্তঃৰাষ্ট্ৰীয় বজাৰত তোমাৰ এটা গ্ল'বেল ষ্টেণ্ডাৰ্ড এটা ছেটআপ কৰিব ট্ৰাই কৰি আছে কাৰণ কিয় নহ'লে তোমাৰ চবেই ডুপ্লিকেচি কৰিব যেতিয়া তোমাৰ বাকী কোম্পানীবিলাকে দেখিব যে তোমাৰ আজিকালি এটা কথা মন কৰিছে আজিকালি মানুহবিলাকৰ সেই বস্তুবিলাকৰ আয়ুৰ্বেদিক প্ৰডাক্টবিলাকৰ কাৰণে তুমি যদি মানুহৰ যিহেতু ইণ্টাৰেষ্ট বাঢ়িছে তুমি নেটত মাৰিবাচোন তুমি ফ্লিপকাৰ্ট বা এমাজনত গৈ পেলাই মাৰি চাবাচোন কিবা এটা মেডিচিনৰ কাৰণে তুমি ঢেউ লাইন পাই যাবা ঠিক আছে তো বহুতখিনি পাই যাবা বেলেগ বেলেগ কোম্পানী তো তাত কি হৈছে কোম্পানী মানে তোমাৰ কম্পিটিশ্যন বাঢ়িছে আৰু সেই কম্পিটিশ্যনবিলাক তুমি চব তোমাৰ মানে জেনুইন বুলি ক'ব নোৱাৰা কাৰণ বহুত ফেক প্ৰডাক্ট কিছুমানে বেছি আছে আৰু তাৰ কাৰণে সেই বস্তু ফেক প্ৰডাক্টে কি কৰিব আমাৰ সেই ট্ৰেডিশ্যনেল চিষ্টেমবিলাকৰ নামটো বেয়া কৰিব ন আৰু তাৰ কাৰণে কি কৰিব এটা গ্ল'বেল ষ্টেণ্ডাৰ্ড এটা ছেটআপ কৰিব লাগিব ঠিক আছে তো প্ৰযুক্তিয়ে তাত হেল্প কৰিছে আৰু ডাটা বেছড এছেছটোত ক'ব পাৰোঁ যে ইয়াৰ ক্ষেত্ৰত যিমানবোৰ ডাটা আছে তথ্য বা ডাটাৰ ওপৰত বেছি ফ'কাছ কৰা যাব আৰু সেইবিলাকৰ জৰিয়তে ইয়াক কি কৰিব পৰা যাব এক্সেছ কৰিব পৰা যাব বা এইবিলাকৰ ওপৰত তোমাৰ ৰিচাৰ্চ কৰিবলৈ সুবিধা কৰি দিয়া যাব ঠিক আছে এই সন্মিলনখনে বিশ্ব স্বাস্থ্য সংস্থাক কিদৰে নতুন ৰূপ প্ৰদান কৰিব আৰু এই সন্মিলনখন যিখন হ'ব ডিচেম্বৰত এইখনে তোমাৰ আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনক কেনেকুৱাকৈ এটা নতুন ৰূপ দিব ইয়াৰ ক্ষেত্ৰত ক'ব পাৰি যে ফেয়াৰ শ্বেয়াৰিং অফ বেনিফিটছ ইয়াৰ পৰা এইটো হেল্প হ'ব যে এইবিলাকৰ এই ট্ৰেডিশ্যনেল মেডিচিনবিলাকৰ যিবিলাক বেনিফিট থাকে সেই বেনিফিটবিলাক যাতে সঠিক ৰূপত বেলেগৰ মাজত কি হয় শ্বেয়াৰ হয় ঠিক আছে কাৰণ এটা বস্তু চোৱা কথাটো এইটো হয় যে আমাৰ যিবিলাক ট্ৰাইবেল জনগোষ্ঠীবিলাক আছে ঠিক আছে ট্ৰাইবেল বা যিবিলাক জনগোষ্ঠীৰ লোক আছে তেওঁলোকে যিহেতু নেচাৰৰ লগত বহুত বেছি এটাচ হৈ থাকে তেওঁলোকে বহুতখিনি মেডিচিনৰ কথা জানে ঠিক আছে বহুতখিনি মেডিচিনৰ কথা জানে যে এইটো প্ৰডাক্ট এইটো তোমাৰ গছৰ পাত বা এইটো গছৰ শিপা অমুকটো মেডিচিনৰ কাৰণে প্ৰয়োজন হয় সেই বস্তুখিনি তেওঁলোকৰ থাকে এতিয়া তুমি ছাপ'জ ইয়াত ইমাজিন কৰা যে হিমাচলৰ কোনোবা এটা ট্ৰাইব এটা আছে সেই ট্ৰাইবটোৱে ধৰি লোৱা জানে যে তেওঁলোকৰ অঞ্চলত পোৱা কোনোবা এটা গছৰ পৰা এটা পাৰ্টিকুলাৰ বেমাৰৰ ট্ৰিটমেণ্ট হয় ঠিক আছে এতিয়া কি হ'ব এতিয়া ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কি কৰিব লাগিব সেই নলেজটো সেই হিমাচলৰ ট্ৰাইবটোৰ নলেজটোক তেওঁলোকে ব্যৱহাৰ কৰি ৱৰ্ল্ড লেভেলত যাতে তাক আমি প্ৰমোট কৰিব পাৰোঁ তাৰ পৰা যাতে সেই মেডিচিনৰ প্ৰডাক্টটো বনাব পাৰোঁ মানুহৰ কাৰণে এভেইলেবল কৰি দিব পাৰোঁ তাৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব ফেয়াৰ শ্বেয়াৰিং কৰিব লাগিব নলেজবিলাক ঠিক আছে বা বেলেগ জেগাত যাতে সেই প্লেনবিলাক গ্ৰ' কৰিব পাৰি তাৰ ক্ষেত্ৰত তোমাৰ উদ্যোগ ল'ব লাগিব নেক্সট আছে তোমাৰ ৰেচপেক্ট ফৰ কালচাৰেল উইজডম আৰু ইয়াত তোমাৰ কি কৰিব লাগিব যিবিলাক কালচাৰেল নলেজ আছে ঠিক আছে সেইবিলাকক তোমাৰ ৰেচপেক্ট কৰিব লাগিব যেনেকৈ কৈ আছোঁ যেনেকৈ তোমাৰ উদাহৰণস্বৰূপে আমাৰ আয়ুৰ্বেদাটো আমাৰ ইণ্ডিয়ান কালচাৰৰ পাৰ্ট হয় এতিয়া
তুমি ইণ্ডিয়ান কালচাৰক নেগলেক্ট কৰিবলৈ গৈ পেলাই বা ইণ্ডিয়ান কালচাৰক ইণ্ডিয়াৰ ডমিনেন্সটো কমাবলৈ গৈ তুমি আয়ুৰ্বেদাক তুমি নেগলেক্ট কৰিলে নহ'ব তুমি কি কৰিব লাগিব যিবিলাক কালচাৰেল ভিউজ আছে বেলেগ বেলেগ কালচাৰত তোমাৰ সেই বস্তুবোৰ ব্যৱহাৰ কৰা হয় ঠিক আছে সেই কালচাৰেল এতিয়া ধৰিলা সব বস্তু তোমাৰ আমাৰ কালচাৰৰ বস্তু হয় যেনেকৈ আমাৰ ইভেন বিয়াত এতিয়াতো বিয়া ছিজন চলি আছে বিয়াত যে তোমাৰ মাহ হালধি এইবিলাক যে খানে তো সেইবিলাকৰো কিবা এটা বেনিফিট আছে এনেই তোমাৰ মাহ হালধি নাখায় তাৰ সলনি বেলেগ বস্তু খানিব পাৰিলেহেঁতেন ঠিক আছে তো আমাৰ যিবিলাক কালচাৰেল এছপেক্টবিলাক আছে সেই কালচাৰেল এছপেক্টবিলাকক ৰেছপেক্ট কৰিব লাগিব আৰু যেতিয়া ৰেছপেক্ট কৰিবা তাক তুমি স্বীকৃতি দিয়া হ'ব আৰু তাৰ জৰিয়তে তোমাৰ কি কৰিব লাগিব সেইবিলাকৰ ৰিচাৰ্চ কৰি পেলাই আমাৰ লাইফষ্টাইলত আনিব লাগিব ঠিক আছে ওকে নেক্সট আছে ৱৰ্কছ উইথ মডাৰ্ণ মেডিচিন আৰু ইয়াৰ লগতে এইটো কৰিব লাগিব যে অকল পৰম্পৰাগত চিকিৎসা পদ্ধতি নহয় তোমাৰ মডাৰ্ণ মেডিচিনৰ লগতো মিলি পেলাই কৰিব লাগিব কাৰণ বহুত ক্ষেত্ৰত এনেকুৱা আছে যিবিলাকত তোমাৰ অকল পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ জৰিয়তে কাম নহব ঠিক আছে তো ইয়াত তুমি কোলাবৰেট কৰিব লাগিব ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে ইয়াৰ ক্ষেত্ৰত কোলাবৰেট কৰিব লাগিব যিবিলাক মডাৰ্ণ মেডিচিন চিষ্টেম আছে সেই মডাৰ্ণ মেডিচিন যিবিলাক এলোপেথিক মেডিচিন আছে বৰ্তমানৰ সেইবিলাকৰ লগত যাতে ট্ৰেডিশ্যনেল মেডিচিনবিলাকক লগ হৈ পেলাই তেওঁলোকে যাতে কি কৰে কাম কৰে তেতিয়াহে ইফেক্টিভলি ডেভেলপমেণ্ট এটা হ'ব ঠিক আছে নেক্সট এথিকেল এণ্ড ছাষ্টেইনেবল ইনোভেশ্যন আৰু এনেকুৱা ইনোভেশ্যন আনিব লাগিব এনেকুৱা তুমি উদ্ভাৱন কৰিব লাগিব যিবিলাক বহনক্ষম হ'ব ঠিক আছে ইয়াৰ জৰিয়তে মানে কি হ'ব এতিয়াৰ পৰা তোমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এইটো কাম কৰিব যে মানে এথিকেল ডেভেলপমেণ্ট কৰিব মেডিচিনবিলাকৰ ঠিক আছে আনএথিকেল নহয় তেওঁলোকে নিজৰ প্ৰফিটৰ কাৰণে নহয় জনসাধাৰণৰ ভালৰ কাৰণেও কাম কৰিব লাগিব আৰু 2 নম্বৰতে ছাষ্টেইনেবল ডেভেলপমেণ্ট কৰিব লাগিব ঠিক আছে যাতে ফিউচাৰ জেনেৰেশ্যনৰ কাৰণেও সেইটো কি হয় ভাল হয় এতিয়া কনক্লুজনত যদি চাব যোৱা এইবিলাক মেইনছৰ টপিক হয় হা এইবিলাক মেইনছৰ টপিক হয় এইবিলাক প্ৰিলিমছৰ টপিক নহয় মই সাধাৰণতে মেইনছৰ টপিকবিলাকে আনো প্ৰিলিমছৰ টপিকবিলাকতো নিজে পঢ়িলেও হৈ যায় মেইনছৰ টপিকখিনি বুজিব লাগে ঠিক আছে তো ইয়াত যদি তুমি চোৱা যে কনক্লুজনত তোমালোকে কি লিখিবা যে বিশ্ব গোটেই ৱৰ্ল্ডখন এখন প্ৰতিৰোধমূলক পৰিৱেশ অনুকূল আৰু সামূহিক স্বাস্থ্য ব্যৱস্থাৰ দিশে অগ্ৰসৰ হৈ আছে ঠিক আছে তাৰমানে বৰ্তমান আমাৰ গোটেই ৱৰ্ল্ড লেভেলত মানুহবোৰ কিহৰ ক্ষেত্ৰত কনচিয়াছ হৈছে প্ৰতিৰোধমূলক যাতে বেমাৰ হোৱাৰ আগতে প্ৰতিৰোধ কৰিব পাৰে ঠিক আছে পৰিৱেশ অনুকূল পৰিৱেশৰ লগত যাতে কি হৈ থাকে মিলি থাকে ঠিক আছে আৰু ইণ্ডিভিজুৱেল লেভেলত নহয় এটা গোটেই সামূহিকভাৱে ঠিক আছে সামূহিকভাৱে তোমাৰ যাতে আমাৰ হেল্থ চিষ্টেমটো ডেভেলপ কৰিব পাৰি তাৰ ক্ষেত্ৰত কি হৈছে অগ্ৰসৰ হৈ আছে ঠিক আছে যাতে গোটেই ৱৰ্ল্ড লেভেলত এই বস্তু এটা চোৱা যেতিয়া কোভিড-19 আহিছিল কোভিড-19 জানো দেশবোৰ চাই পেলাই এটেক কৰিছিল বোলে ইণ্ডিয়াত এটেক হৈছে কিন্তু ফ্ৰান্সত এটেক হোৱা নাই কোভিড-19ৰ কেছ অহা নাই বা ইউএছত কোভিড-19ৰ কেছ অহা নাই তেনেকুৱা জানো হেৰি হৈছে নাই কোভিড-19 আহিছে মানে গোটেই ৱৰ্ল্ডতে বিয়পি গৈছে তো তুমি এতিয়া মানে এনেকুৱা নহয় যে অকল আমি আমাৰ মেডিচিন এটা চিষ্টেম বনাইছোঁ আমি ইণ্ডিয়াই কিয় ফ্ৰান্সক দিম আমি ইউএছক কিয় দিম ঠিক আছে তেনেকুৱা চিষ্টেম নহ'ব এতিয়া মানে যদি তুমি ডেভেলপ কৰিছা তেতিয়া গোটেই বিশ্ববাসীৰ কাৰণে তুমি সেইটো চিন্তা কৰি পেলাই কৰিব লাগিব ঠিক আছে সামূহিকভাৱে কৰিব লাগিব নেক্সট আছে গৱেষণা আৰু প্ৰযুক্তিৰ সহায়ত পৰম্পৰাগত ঔষধে আধুনিক জীৱনশৈলীৰ সৈতে জড়িত ৰোগৰ বিৰুদ্ধে যুঁজ দিব পাৰিব ঠিক আছে তো এই যেতিয়া আমি সেই ট্ৰেডিশ্যনেল মেডিচিনবিলাকৰ ওপৰত গৱেষণা কৰিম বা তাৰ লগত যদি আমি বৰ্তমানৰ যি প্ৰযুক্তিবিদ্যা আছে সেইবিলাক সংযুক্ত কৰি যদি আমি ষ্টাডি কৰিম তেতিয়া ই আমাক কিহৰ ক্ষেত্ৰত হেল্প কৰিব জানানে আমাৰ যাতে জীৱনশৈলীৰ ক্ষেত্ৰত আমাক কি কৰিব মানে জীৱনশৈলীৰ লগত ৰিলেটেড যিবিলাক বেমাৰ আছে সেইবিলাকৰ ক্ষেত্ৰত ফাইট কৰাত আমাক হেল্প কৰিব নেক্সট আছে প্ৰাচীন জ্ঞানৰ সৈতে আধুনিক বিজ্ঞানৰ মিলনৰ ক্ষেত্ৰত ভাৰতে এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰি আহিছে ঠিক আছে স্বাস্থ্য কেৱল ৰোগমুক্ত হৈ থকাটোৱেই নহয় ই হৈছে নিজৰ সৈতে সমাজৰ সৈতে আৰু প্ৰকৃতিৰ সৈতে ভাৰসাম্য বজাই ৰখাৰ দায়িত্ব সো এই লাষ্টৰ পইণ্টটো তোমাৰ মনত ৰাখিব এইটো বহুত ভাল পইণ্ট হয় যে অকল এইটো তোমালোকে এছে হওক বা যদি স্বাস্থ্যৰ লগত হেৰি আহে তাত তুমি ইউজ কৰিব পাৰিবা ইয়াত এইটো কৈছে যে আমাৰ যিটো স্বাস্থ্যৰ ইয়াৰ মিনিংটো মানে হেল্ডি যিটো ঠিক আছে হেল্ডি ৱৰ্ডটো হৈছে সুস্বাস্থ্য এতিয়া স্বাস্থ্য বুলি ক'লে অকল বেমাৰ নোহোৱাতে সুস্বাস্থ্য বুলি নহয় ঠিক আছে তুমি তোমাৰ নিজৰ লগতে তোমাৰ পৰিৱেশৰ বা তোমাৰ সমাজৰ বা তোমাৰ প্ৰকৃতিৰ মাজত যিটো বেলেঞ্চ মেইনটেইন কৰি ৰাখিবা সেইটোহে তোমাৰ একচুৱেলি সুস্বাস্থ্য বুলি কোৱা হয় ঠিক আছে ক্লিয়াৰ ওকে নেক্সট আমাৰ টপিকটো হৈছে যে এছিয়া শুড বি দ্য নিউ ডাইৰেকশ্যন ফৰ ইণ্ডিয়া এতিয়া চোৱা মানে কি হৈছে ইণ্টাৰনেশ্যনেল লেভেলত ইণ্ডিয়াৰ এটা টাইমত ইণ্ডিয়া আছিল যে ইণ্ডিয়াই কি কৰিছিলে ৱেষ্টাৰ্ণ যিবিলাক কাণ্ট্ৰিজ আছিল যেনেকৈ আমাৰ ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকৰ কথা ক'ব পৰা USA কথা ক'ব পৰা তো ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকক অলপমান বেছি গুৰুত্ব দিয়া কৰিছিলে
কিন্তু লাহে লাহে বৰ্তমান সময়ত ইণ্ডিয়াৰ যিটো মনোভাৱ, ইণ্ডিয়াৰ যিটো দিশ ডাইৰেকশ্যন, সেইটো কিন্তু চেঞ্জ হৈছে। আগতে ইণ্ডিয়াই যদিও ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকক বেছি গুৰুত্ব দিয়া কৰিছিলে, কিন্তু লাহে লাহে ইণ্ডিয়াই ৱেষ্টাৰ্ণ কাণ্ট্ৰিজৰ পৰা আহি পেলাই, সেই পশ্চিমীয়া দেশবিলাকৰ পৰা আহি পেলাই ক'লৈ শ্বিফ্ট হৈছে, যিবিলাক এছিয়ান কাণ্ট্ৰিজ আছে, যেনেকৈ আমাৰ চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজবিলাক আছে, জাপান আছে, কোৰিয়া আছে, ঠিক আছে, ফিলিপিনছ আছে, এনেকুৱা ধৰণৰ যিবিলাক এছিয়ান কাণ্ট্ৰিজ আছে, সেই কাণ্ট্ৰিজবিলাকৰ ক্ষেত্ৰত বা চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ বা অভাৰঅল যদি আমি চোৱা, তেতিয়া আমাক কাজাকাস্তান, কিৰ্গিস্তান, সেইবিলাকতো এছিয়াৰ পাৰ্ট হয়, সেই এছিয়ান কাণ্ট্ৰিজবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়া গৈছে, ঠিক আছে। কাৰণ তোমাৰ এছিয়াখনৰ লগত যদি আমি আমাৰ সম্পৰ্কটো বেছি ইম্প্ৰুভ কৰোঁ, তেতিয়া এছিয়াখন আমাৰ কাৰণে এটা ডাঙৰ মাৰ্কেট হয়। কাৰণ আমাৰ যিবিলাক প্ৰডাক্টছবিলাক আছে, আমাৰ প্ৰডাক্টছবিলাক তুমি এতিয়া ইউ এছ এৰ মানুহ এজনে ইণ্ডিয়ান বস্তু এটা কিনিব ইচ্ছা নকৰিব, কাৰণ ইউ এছ এৰ যিটো বস্তু বনাব সেইটো ইণ্ডিয়াৰ বস্তুতকৈ বহুত বেছি ডেভেলপ হ'ব, ঠিক আছে। তো ইণ্ডিয়াৰ বস্তু এটা যদি এছিয়াত ইউ এছ এত বেচিব যাওঁ, হয়তো আমাৰ 100টা বস্তু বেচা যাব, কিন্তু আমাৰ বস্তু এটা কিন্তু এছিয়ান কাণ্ট্ৰিজবিলাকত, ঠিক আছে, এতিয়া তুমি আমাৰ ইণ্ডিয়াৰ বস্তু এটা আফগানিস্তানত লৈ যোৱা, আফগানিস্তান নিকিনিব, আফগানিস্তান কিনিব, সিহঁতৰ একোৱে নাই, ঠিক আছে। তুমি চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰিজবিলাকত লৈ যোৱা, চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজবিলাকত লৈ যোৱা, সিহঁতে কিনিব, ঠিক আছে। তাত আমাৰ প্ৰডাক্ট তোমাৰ 1000টা বিক্ৰী হ'ব, তো আমি কাক বেছি ফ'কাছ কৰা, 100টা বিক্ৰী কৰা নে 1000টা বিক্ৰী কৰা? অবভিয়াছলি 1000টা বিক্ৰী কৰাত বেছি ফ'কাছ কৰিব লাগিব। তাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, গুৰুত্ব দিব লাগিব। আৰু এটা কথা আছে যে যিবিলাক পশ্চিমীয়া দেশবিলাক আছে ন, পশ্চিমীয়া দেশবিলাকৰ এটা ইগ' এটা আছে, এটিটিউড এটা আছে, ঠিক আছে। ইগ' এটিটিউড কেনেকুৱা হয়, যে পশ্চিমীয়া দেশবিলাকে বিচাৰে, এতিয়া আমেৰিকাই বিচাৰে যে আমেৰিকাৰ যিটো কথা, সেই কথা মতে আমি কি কৰিব লাগিব, ইণ্ডিয়া চলিব লাগে। এতিয়া ধৰি লোৱা আমেৰিকা আমাক ক'ব যে ৰাছিয়াৰ লগত তুমি ট্ৰেড নকৰিবা, আমেৰিকাই ৰাছিয়াৰ লগত এটা ৱাৰত আছে, আৰু সেইটো কাৰণে কি নকৰিবা, ৰাছিয়াৰ লগত ট্ৰেড নকৰিবা, ৰাছিয়াৰ লগত ডিলিংছ নকৰিবা, বিজনেছ নকৰিবা, ঠিক আছে। কিন্তু যোন ৰাছিয়াই আমাক এভৰি টাইম হেল্প কৰি আছে, সদায় আমাৰ পক্ষত থাকে, ঠিক আছে। মোদীজী আৰু পুটিন, ৰাছিয়াৰ যি প্ৰেচিডেণ্ট আছে পুটিন, তেওঁলোক লগ পালে তেওঁলোকৰ বডি লেংগুৱেজকেইটা অবজাৰ্ভ কৰিবাচোন, ইউটিউবত ভিডিঅ' পাই নহয়, তেতিয়াই গম পাবা যে কিমান ভাল এটা ৰিলেশ্যন আছে ৰাছিয়া আৰু ইণ্ডিয়াৰ মাজত। তেনেস্থলত আমি জানো ইউ এছ এ বা পশ্চিমীয়া দেশবিলাকৰ কথা সুধি ৰাছিয়াক এৰিব পাৰোঁ? নোৱাৰোঁ। কিন্তু সেই বস্তুটো এছিয়ান কাণ্ট্ৰিজবিলাকৰ ক্ষেত্ৰত নাই। এছিয়ান কাণ্ট্ৰিজবিলাকৰ লগত যদি তুমি বেছি এটাচ হোৱা, তেতিয়া তোমাৰ যিটো ইণ্ডিভিজুৱেলিটি, ইণ্ডিপেণ্ডেণ্ট মাইণ্ডছেট, সেইটো আমি ইণ্ডিয়াই ফ'ল' কৰিব পাৰিম। কিন্তু পশ্চিমীয়া দেশবিলাকৰ লগত থাকিলে আমি সেই ইণ্ডিভিজুৱেলিটি বা ইণ্ডিপেণ্ডেণ্ট মাইণ্ডছেটটো ফ'ল' কৰিব নোৱাৰিম। আৰু সেইটো কাৰণেই ইণ্ডিয়াৰ যিটো ডাইৰেকশ্যন, লাহে 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 এছিয়ান ৱেষ্টাৰ্ণ কাণ্ট্ৰিজতকৈ এছিয়ান কাণ্ট্ৰিজবিলাকক বেছি গুৰুত্ব দিয়া গৈছে, ঠিক আছে। যে ভাৰতবৰ্ষ এক বৃহৎ অৰ্থনৈতিক শক্তিৰ ৰূপত বিকশিত হৈ আছে, লাহে লাহে তোমাৰ ভাৰতবৰ্ষ এখন ৱৰ্ল্ড ইকনমিত এখন মেজৰ কাণ্ট্ৰি হিচাপে ডেভেলপ হৈ আহি আছে। পশ্চিম আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে ভাৰতে সিদ্ধান্ত ল'ব লাগিব যে ইয়াৰ দীৰ্ঘম্যাদী স্বাৰ্থসমূহ ক'ত। আৰু এটা কথা মন কৰিছা যাতে বৰ্তমান সময়ত চাইনা আৰু যিটো ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাক আছে, ইউৰোপিয়ান কাণ্ট্ৰিজ আছে বা ইউ এছ এ আছে, এইবিলাকৰ মাজত এটা কনফ্লিক্ট, এটা ভিতৰৰ কনফ্লিক্ট এটা চলি আছে, ঠিক আছে। তো ইউ এছ এ সদায় ট্ৰাই কৰি আছে যে চাইনাক যেতিয়া কাউণ্টাৰ কৰি ৰাখিব পাৰে। তোমাৰ সেইটো ক্ষেত্ৰত চাউথ চাইনা চি ক্ষেত্ৰতে চোৱা, পেচিফিক অচিনৰ ক্ষেত্ৰতে চোৱা, ঠিক আছে, বা ট্ৰেড ৰিলেশ্যনৰ ক্ষেত্ৰতে চোৱা, চব ক্ষেত্ৰতে মানে পশ্চিমীয়া দেশবিলাকে চাইনাৰ লগত এটা উত্তেজনা বৃদ্ধি হৈ আছে। আৰু তেনেস্থলত ইণ্ডিয়াই এইটো ডিচাইড কৰিব লাগিব যে আমি পশ্চিমীয়া দেশবিলাকৰ লগত থাকিম নে ইষ্টাৰ্ণ মানে এছিয়ান কাণ্ট্ৰিজবিলাকৰ লগত থাকিম। আৰু এছিয়ান কাণ্ট্ৰিজবিলাকৰ লগত ভাল থাকিব লাগে, আমি চাইনাৰ লগত ভাল থাকিব লাগিব। আৰু এটা কথা মন কৰিবা, চাইনা বাৰু দোগলা হয়, চাইনা এই মাত্ৰ এটা ক'ব, চি জিনপিং ইয়াত আহি পেলাই ইণ্ডিয়াত কিবা এটা কথা কৈ থাকিব, গৈ পায় কি চাইনাত গৈ পেলাই বেলেগ এটা কথা ক'ব। তো চাইনা বাৰু দোগলা হয়, সেইটো হয়, কিন্তু পশ্চিমীয়া দেশবিলাকক কোনো ভাল নহয়। পশ্চিমীয়া দেশবিলাক এনেকুৱা নহয় যে সিহঁতি তোমাক হেল্প কৰিব, বিপদৰ টাইমত সিহঁতি লগ এৰা দিয়ে, ঠিক আছে। পশ্চিমীয়া দেশবিলাকে আজি তোমাৰ লগত ভালে আছে, কিন্তু বিপদৰ টাইমত তোমাক সিহঁতে ডাইৰেক্টলি ন' কৈ দিব, লগ এৰাই দিব, আৰু সেইটো কাৰণে আমি সিহঁতকো কমপ্লিটলি বিশ্বাস কৰিব নোৱাৰোঁ। এই ধাৰণাটো হ'ল যে ভাৰতৰ ভৱিষ্যত অৰ্থনীতি, প্ৰযুক্তি আৰু প্ৰতিৰক্ষা পশ্চিমৰ নেতৃত্বাধীন ব্যৱস্থাতকৈ এছিয়াৰ ভিতৰত অধিক সুৰক্ষিত হ'ব। যে ভাৰতৰ আমাৰ যিবিলাক ইণ্টাৰেষ্ট আছে, ইণ্ডিয়াৰ যিবিলাক ছেল্ফ ইণ্টাৰেষ্ট আছে, আৰু সেই ছেল্ফ ইণ্টাৰেষ্টবিলাক যদি আমি পাব বিচাৰোঁ, আমি যদি আমাৰ ছেল্ফ ইণ্টাৰেষ্টবিলাক আমি মানে ৰিয়েলিটিত, বাস্তৱত পৰিণত কৰিব বিচাৰোঁ, তেনেস্থলত কিন্তু আমি কি কৰিব লাগিব, পশ্চিমীয়া দেশবিলাকৰ তুলনাত এছিয়ান দেশবিলাকক বেছি গুৰুত্ব দিব লাগিব। এতিয়া আমাৰ ধৰি লোৱা ইণ্ডিয়াত এছিয়ান দেশবিলাকৰ লগত লগ লাগি পেলাই যিবিলাক আমাৰ আছে, আছিয়ান আছে, ঠিক আছে, ইষ্ট এছিয়া সামিট আছে, ঠিক আছে, বিমষ্টেক আছে, ঠিক আছে, বা তোমাৰ ব্ৰিক্স আছে, এইবিলাকৰ জৰিয়তে আমি কি কৰিব লাগিব, পশ্চিমীয়া দেশবিলাকক এভইড কৰি পেলাই ইষ্ট এছিয়ান কাণ্ট্ৰিজবিলাকক বেছি ফ'কাছ কৰিব লাগিব। এইটো চোৱা,
নিউজত কি আছিলে যে শেহতীয়া বিশ্ব সন্মিলনসমূহে ভাৰতৰ বৈদেশিক নীতি এক স্পষ্ট পৰিৱৰ্তন দেখুৱাইছে ৰাছিয়া চীনৰ ক্ষেত্ৰত আমেৰিকাৰ স্থিতি ভাৰতে অসন্তুষ্টি প্ৰকাশ কৰিছে যদিও এছিয়াৰ আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰতে অধিক উদাৰতা প্ৰকাশ কৰিছে ইয়াক গুৰুত্বপূৰ্ণ কাৰণ কিয়নো বহু দশক ধৰি ভাৰতে পশ্চিমীয়া চিন্তাধাৰাৰ প্ৰতি অধিক আকৰ্ষিত হৈ আছিল আৰু এতিয়া প্ৰথমবাৰৰ বাবে ভাৰতে মুকলিভাৱে এক বিকল্পৰ সন্মুখীন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত বিশ্ব ব্যৱস্থাক অনুসৰণ কৰা আৰু এছিয়াৰ উদীয়মান শক্তি নেটৱৰ্ক হৈ গভীৰ সম্পৰ্ক গঢ়ি তোলা মানে ৰিসেন্ট যিবিলাক ডেভেলপমেন্ট হৈছিল ইন্টাৰনেশ্যনেল লেভেলত বা ৰিসেন্ট যিবিলাক ইন্টাৰনেশ্যনেল প্লেটফৰ্মছত ইণ্ডিয়াৰ যিবিলাক পাৰ্টিচিপেশ্যনৰ যিবিলাক দৃষ্টিভংগী দেখা গৈছে তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে ইণ্ডিয়াৰ লাহে লাহে পশ্চিমৰ যিটো প্ৰীতি আছিল সেইটো বস্তু মুখ ভংগ হৈছে আৰু ইণ্ডিয়া লাহে লাহে এছিয়ান কাণ্ট্ৰিজ বিলাকৰ কাৰণে মানে বেছি আকৰ্ষিত হৈছে ঠিক আছে আৰু তেনেস্থলত এতিয়া ধৰি ৰাছিয়া চাইনা এইবিলাকৰ লগত ইণ্ডিয়াই এটা ভাল ৰিলেশ্যন বনাই ৰাখিব বিচাৰিছে কাৰণ ইহঁতৰ কাৰণে তোমাৰ ফিউচাৰত ইণ্ডিয়াৰ হেল্প হ'ব ঠিক আছে আমি এতিয়া ইচ্ছা কৰি চাইনাক তুমি কি কৰিব নোৱাৰো ইচ্ছা কৰি আমি চাইনাৰ লগত বেয়া হ'ব নোৱাৰো ঠিক আছে আমি চাইনাৰ লগত ইচ্ছা কৰি বেয়া হ'ব নোৱাৰো কাৰণ চাইনাৰ লগত আমাৰ বহুতখিনি মানে ডিপ্ল'মেটিক ৰিলেশ্যন আছে বহুতখিনি ইণ্টাৰেষ্টও আছে ঠিক আছে চাইনাই আমাক তোমাৰ বিভিন্ন ক্ষেত্ৰত প্ৰবলেমত পেলায় তথাপিতো আমি চাইনাৰ লগত কি কৰিব নোৱাৰো মুকলিকৈ শত্ৰুতা কৰিব নোৱাৰো ঠিক আছে আৰু এইটো কাৰণে এইটো গুৰুত্বপূৰ্ণ হৈ গৈছে যে আমাৰ বৰ্তমান ভাৰতে কি কৰিছে যে পশ্চিমৰ দেশবিলাকৰ লগত যোৱাৰ পৰিৱৰ্তে এটা বিকল্পৰ সূচনা কৰিছে আৰু সেই বিকল্পটো হৈছে যে আমি এতিয়া কি কৰিব লাগিব এছিয়ান কাণ্ট্ৰিজ বিলাকৰ যি শক্তিশালী নেটৱৰ্ক এই নেটৱৰ্কৰ সৈতে গভীৰভাৱে সংলগ্ন হ'ব লাগিব ঠিক আছে ভাৰতে এছিয়াৰ ক্ষেত্ৰত এক নিৰ্ণায়ক পৰিৱৰ্তন সাধন কৰিছে নেকি ওকে এটা চোৱা এছিয়ান গোটৰ প্ৰতি আকৰ্ষিত প্ৰৱণতা এটা চোৱা এছিয়াৰ ইজ ইণ্ডিয়া আন্ডাৰগোইং এ ডিসিসিভ এছিয়ান পিভট এটা চোৱা ইণ্ডিয়াই কি কৰিছে যে বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে লাহে 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 এছিয়াৰ কাণ্ট্ৰিজ বিলাকৰ লগত যিটো ৰিলেশ্যন আছে সেইটো ষ্ট্ৰং কৰি গৈ আছে ঠিক আছে যাতে ইণ্ডিয়াৰ কাৰণে এছিয়ান কাণ্ট্ৰিজ বিলাকৰ যিখন বজাৰ আছে সেই বজাৰখন মুকলি হয় আৰু ইয়াত আৰু এটা আমাৰ হেল্প এটা হ'ব যে এছিয়ান কাণ্ট্ৰিজ বিলাকত ইণ্ডিয়াৰ যেতিয়া গুড ৰিলেশ্যন এটা হ'ব তেতিয়া এছিয়ান কাণ্ট্ৰিজ বিলাকৰ ওপৰত চাইনাৰ যিটো প্ৰভাৱ সেই চাইনাৰ প্ৰভাৱটো আমি কম কৰাব পাৰিম আৰু দুই নম্বৰতে আৰু এটা কাম হ'ব যে এছিয়ান কাণ্ট্ৰিজ বিলাকৰ লগতে হওক বা ৰাছিয়া বা চাইনাৰ জৰিয়তে যে চাইনাৰ লগত আমাৰ এটা গুড আণ্ডাৰষ্টেণ্ডিং এটা আহে নহয় তেতিয়া আমাৰ যি সঘনাই চাইনাৰ লগত তোমাৰ ষ্টেণ্ড অফ হৈ থাকে ঠিক আছে যেনেকৈ ডোকলাম ষ্টেণ্ড অফৰ কথা ক'ব পাৰি লাডাখ ষ্টেণ্ড অফৰ কথা ক'ব পাৰি বা অৰুণাচলক লৈ পেলাই চাউথ টিবেট বুলি কোৱা হয় অৰুণাচলক চাইনাই কয় আৰু তেনেস্থলত এইবিলাক সীমা বিবাদ যিবিলাক হৈ থাকে সেইবিলাকৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰিম বহু ক্ষেত্ৰত পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে ঠিক আছে stronger tilt towards Asian groups আৰু লাহে লাহে ভাৰতৰ কি হৈছে সিদ্ধান্তসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰ বা ইউৰোপতকৈ ৰাছিয়া আৰু চীন বা এছিয়াৰ অংশীদাৰসকলৰ সৈতে বেছি জড়িত হৈ পৰিছে কাৰণ সেইবিলাকৰ লগত আমাৰ এটা ইণ্টাৰেষ্টটো আছে এতিয়া তুমি চোৱা পশ্চিমীয়া দেশ এখনৰ যিটো কালচাৰ আৰু ইণ্ডিয়ান কালচাৰটো একে হ'বনে নহ'ব মাইণ্ডছেটে বেলেগ হ'ব কিন্তু যিবিলাক এছিয়ান কাণ্ট্ৰিজ বিলাক আছে এছিয়ান কাণ্ট্ৰিজ বিলাকৰ মাইণ্ডছেট বিলাক অলমোষ্ট কিছুমান ক্ষেত্ৰত সিমিলাৰিটি আছে বা সিভিলাইজেশ্যন বিলাক আগতে তোমাৰ সিভিলাইজেশ্যনৰ বিলাকৰ কিবা লিংক আছিলে ঠিক আছিলে তো তেনেস্থলত সেইবিলাকৰ লগত যদি আমি থাকো তেতিয়া বেছি ভাল হ'ব তো এতিয়া তুমি এটা বস্তু চোৱা তুমি তোমাৰ লগত ধৰি লোৱা তোমাৰ দুটা ফ্ৰেণ্ড আছে ঠিক আছে দুজন ফ্ৰেণ্ড আছে এজন ফ্ৰেণ্ড এনেকুৱা সি তোমাক চব কথাতে না কৈ থাকে এইটো নকৰিবা সেইটো নকৰিবা পুৰা তোমাৰ তাৰ মতেদি তুমি চলিব লাগে আৰু এটা ফ্ৰেণ্ড আছে সেই ফ্ৰেণ্ডটোৱে কয় যে না তোমাৰ যি মন যায় তাকে কৰা বিপদত মোক খালি মই তোমাক হেল্প কৰি দিম একো টেনশ্যন নাই তুমি কোনটো ফ্ৰেণ্ডক নিজৰ ফ্ৰেণ্ড বুলি ভাবিবা কাৰ লগত থকাটো পছন্দ কৰিবা যোনে চবতে বাধা দি থাকে তাৰ লগত ইটোৰ লগত তো ভাৰতৰ লগতো তেনেকুৱা আছে এতিয়া পশ্চিমীয়া দেশবিলাকে যেতিয়া ইণ্ডিয়াক তোমাৰ চব কথাতে ৰাছিয়াৰ লগত নাযাবা অমুকৰ লগত নাযাবা তমুকৰ লগত নাযাবা ইৰাণৰ লগত ট্ৰেড নকৰিবা তেনেকৈ যদি আমাক তোমাৰ টকি থাকে চব কথাতে ঠিক আছে সেইটোৰ লগত ইহঁতৰ লগত কিয় থাকিম আমি এছিয়ান কাণ্ট্ৰিজবিলাকৰ লগত থাকিম এছিয়ান কাণ্ট্ৰিজবিলাকতনো কেনেকুৱা মানে তেনেকুৱা কোনো ধৰণৰ বাধ্যবাধকতা নাই ইণ্ডিয়া যি কৰে কৰিব পাৰে ইণ্ডিয়াৰ মানে মাইণ্ডছেট ঠিক আছে তো নেক্সট তোমাৰ আছে লিমিটছ অফ বেলেঞ্চিং বোথ ছাইডছ এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাপৰ ফলত ভাৰতে নিৰপেক্ষ হৈ থকাটো কঠিন হৈ পৰিছে যাৰ বাবে ভাৰতে নিজৰ বৈদেশিক নীতিৰ স্থিতি পুনৰ বিবেচনা কৰিবলৈ বাধ্য হৈছে এইটো চোৱা ওকে এতিয়া চোৱা যে এক মিনিট ৰ'বা ৰ'বাচোন দেই হোল্ড কৰা
কি কৈ আছিলোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাপৰ ফলত মানে ভাৰতে নিৰপেক্ষ হৈ থাকিব পৰা নাই, বেলেঞ্চ ষ্টেটত থাকিব পৰা নাই, ঠিক আছে, ভাৰতে নিজৰ মতে চলিব পৰা নাই। আৰু তেনেস্থলত ভাৰতে বিচাৰিছে যে এনেকুৱা এটা বৈদেশিক নীতি লাগে, নতুন নীতি, যাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, নিজৰ ডিচিজনবিলাক, নিজৰ বৈদেশিক ডিচিজনবিলাক নিজে ল'ব পৰা সক্ষমতা পাওঁ, ঠিক আছে। পশ্চিমৰ কৌশলগত কেন্দ্ৰীয়তা ভাৰতৰ বাবে কিয় ম্লান হৈ গৈছে? চ' এই যে পশ্চিমৰ দেশবিলাকে আমাৰ ওপৰত যে বেছি তোমাৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ ট্ৰাই কৰে বা বিভিন্ন টেকনিকেৰে ভাৰতক মানে পশ্চিমৰ দেশবিলাকৰ ওচৰত ডিপেণ্ডেণ্ট কৰি ৰাখিব বিচাৰে বিভিন্ন কৌশলৰ জৰিয়তে, কিন্তু সেইটো লাহে 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 তোমাৰ কমি আহিছে, ঠিক আছে। তো এক নম্বৰতে ছিগনেলছ ফ্ৰম ৰিচেণ্ট ছামিটছ, এতিয়া যিমানবোৰ তোমাৰ ছামিটবিলাক হৈছিলে, ঠিক আছে, তো G7ৰ কথা ক'ব পৰা, ঠিক আছে। তো ইয়াৰ ক্ষেত্ৰত কি হৈছে, ভাৰত আৰু আমেৰিকাৰ নেতৃত্বৰ মাজত স্পষ্টভাৱে উত্তেজনা দেখা পোৱা গৈছে, কাৰণ ৰিচেণ্টলি ট্ৰাম্পে মানে টাৰিফ লগাই দিছিল ন ভাৰতৰ ওপৰত, তোমাৰ কিহৰ কাৰণে, যে ভাৰতৰ এগেইনষ্টত গুচি গৈছিল, কাৰণ ভাৰতে ৰাছিয়াৰ লগত ট্ৰেড কৰাৰ কাৰণে ট্ৰাম্পৰ খং উঠিছিল, আমেৰিকা ইণ্টাৰেষ্টৰ এগেইনষ্টত গৈছিল, আমেৰিকা ৰাছিয়াৰ এগেইনষ্ট ৰাছিয়া আৰু আমাৰ লগত গুড ৰিলেশ্যন থকাটো নিবিচাৰে। আৰু তেনেস্থলত তোমাৰ ভাৰতৰ যিবিলাক ভাৰতীয় যিটো ছিষ্টেম আছে, ঠিক আছে, নেতৃত্বৰ যিটো ছিষ্টেম আছে আৰু আমেৰিকান নেতৃত্বৰ যিটো ছিষ্টেম আছে, তাৰ মাজত এটা মনোভাৱ যে বিভেদ হৈছে, ঠিক আছে, তেওঁলোকৰ মাজত এটা যাতে বিসংগতি যে আহিছে, সেইটো তোমাৰ ৰিচেণ্ট যিবিলাক ছামিট হৈছিল সেই ছামিটবিলাকৰ পৰা লক্ষ্য কৰা গৈছে, সেইবিলাকত দেখা গৈছে, ঠিক আছে। US প্ৰেছাৰ অন পলিচি, ঠিক আছে, USA যিবিলাক আমাৰ পলিচিবিলাকত প্ৰেছাৰ দি আছে, এইটো নকৰিবা সেইটো নকৰিবা। এই যে তোমালোকে চোৱা, আমাৰ ইণ্ডিয়া পাকিস্তানৰ লগত যুদ্ধ হৈছিল, পাকিস্তান আমাৰ পেহেলগামত এটেক কৰাৰ কাৰণে ইণ্ডিয়াই তোমাৰ অপাৰেশ্যন চিন্দুৰ কৰিলে, কিন্তু আমি পাৰা হ'লে, ইচ্ছা কৰা হ'লে সেই পাকিস্তানক ভালকৈ এসেকা দিব পাৰিলোহেঁতেন, ভালকৈ এসেকা দিব পাৰিলোহেঁতেন, তাত তোমাৰ মধ্যস্থতা কৰি দিলে ট্ৰাম্পে, আৰু ট্ৰাম্পে মধ্যস্থতা কৰি পেলাই কি কৰিলে, আমাৰ সেইখন বন্ধ কৰি দিলে। কিন্তু ইচ্ছা কৰা হ'লে, ট্ৰাম্পে মধ্যস্থতা নকৰা হ'লে পাকিস্তানৰ অৱস্থা বেয়া হৈ গ'লহেঁতেন, ঠিক আছে। তেনেস্থলত আমাৰ যিবিলাক ভিতৰুৱা কথা আছে সেইবিলাকতো USA কি কৰি থাকে, ইণ্টাৰফেয়াৰ কৰি থাকে, ঠিক আছে। নেক্সট আছে ডিফাৰেণ্ট ছিকিউৰিটি আউটলুকছ। এতিয়া চোৱা, পশ্চিমীয়া ৰাষ্ট্ৰ এখনৰ কাৰণে তেওঁলোকৰ যিবিলাক ছিকিউৰিটি থ্ৰেট আছে, নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ যিবিলাক থ্ৰেট আছে, সেইবিলাক জানো আমাৰ ইণ্ডিয়াৰ লগত মিলিব? নিমিলে ন, কাৰণ তেওঁলোকৰ এনভাইৰনমেণ্ট বেলেগ, তেওঁলোকৰ হিষ্ট্ৰী বেলেগ, তেওঁলোকৰ পৰিস্থিতি বেলেগ, ঠিক আছে, তেওঁলোকৰ প্ৰত্যাহ্বানবিলাকো বেলেগ বেলেগ, কিন্তু আমাৰো প্ৰত্যাহ্বান বেলেগ বেলেগ, আমাৰ হিষ্ট্ৰী বেলেগ, ঠিক আছে, আমাৰ গোটেই কনচাৰ্ণখিনি বেলেগ বেলেগ হৈ যায়। তেনেস্থলত কি হৈ যায়, আমাৰ যেতিয়া ডিফাৰেণ্ট ছিকিউৰিটি কনচাৰ্ণছ আছে, তেওঁলোকে আমাৰতো বুজি নাপায়, আমি তেওঁলোকৰতো বুজি নাপাওঁ, ঠিক আছে। তেনেস্থলত আমি তেওঁলোকৰ লগত মানে হেৰি হৈ থাকি একো লাভ নাই, তেওঁলোকৰ লগত এলাই হৈ থাকি লাভ নাই, ঠিক আছে। আমি সেইবিলাকৰ লগত এলাই হ'ব লাগিব, মানে সংলগ্ন হ'ব লাগিব যিবিলাকৰ লগত আমাৰ মিল থাকে, ঠিক আছে নে। ভাৰতৰ বিকাশৰ বাবে এছিয়াই কিয় এক শক্তিশালী পথৰ বিকাশ কৰিছে? এতিয়া তুমি চাব লাগিব যে আমাৰ ভাৰতৰ বিকাশৰ ক্ষেত্ৰত এছিয়া কিয় এটা শক্তিশালী কেন্দ্ৰ বা পথ হিচাপে এটা নতুনকৈ উদ্ভৱ হৈছে। চোৱা, এছিয়া ৱৰ্ল্ডৰ যিমান পপুলেশ্যন আছে তাৰ 59ৰ পৰা 60% পপুলেশ্যন এছিয়াত থাকে, ঠিক আছে। এছিয়া ইজ নাও দ্য চেণ্টাৰ অফ গ্ল'বেল পাৱাৰ, কাৰণ এছিয়াৰ মানে যিমান মানুহ আছে, জনসংখ্যা আৰু মানৱ সম্পদৰ তাৰ অধিকাংশই ক'ত আছে জানানে? এছিয়াত আছে, ঠিক আছে। তো তুমি নিজে ভাবিছা, ৱৰ্ল্ডৰ টোটেল পপুলেশ্যনৰ যদি 59 to 60% তোমাৰ পপুলেশ্যন এছিয়াত থাকে, তো এছিয়াখন আমাৰ কাৰণে বেষ্ট মাৰ্কেট হ'ব নে সেই বাকী অংশবিলাক মাৰ্কেট হ'ব? এছিয়া অবভিয়াছলি, হয় নাই? নেক্সট হৈছে ৰাইজ অফ এছিয়ান ৰিজনেল পাৱাৰ্ছ, আৰু এছিয়াত যিবিলাক বেলেগ বেলেগ তোমাৰ ৰিজনেল সংগঠনবিলাক উদ্ভৱ হৈছে, যেনেকৈ ব্ৰিক্সৰ কথা ক'ব পাৰোঁ, ঠিক আছে, যেনেকৈ আছিয়ানৰ কথা ক'ব পাৰোঁ, ঠিক আছে, বা SCO চাংঘাই কৰ্পৰেশ্যনৰ কথা ক'ব পাৰোঁ, বা ইষ্ট এছিয়া ছামিটৰ কথা ক'ব পাৰোঁ। সেইবিলাক যে বিকশিত হৈছে, এইবিলাক বিকশিত হোৱাৰ কাৰণে এছিয়ান কাণ্ট্ৰিজবিলাকৰ মাজত কোলাবৰেশ্যনটো বাঢ়িছে, কোঅপাৰেশ্যনটো বাঢ়িছে, আৰু তেনেস্থলত ইণ্ডিয়াই মাষ্ট বি তাত পাৰ্টিচিপেট কৰিবই লাগিব, তেতিয়াহে আমি সেই এছিয়ান কাণ্ট্ৰিজবিলাকৰ লগত মিলিব পাৰিম। আৰু এটা সময়ত গৈ পেলাই সেই এছিয়ান কাণ্ট্ৰিজবিলাকৰ এই সংগঠনবিলাক ইমানেই ষ্ট্ৰং হৈ গৈ আছে যে এইবিলাকে পশ্চিমীয়া দেশৰ যিবিলাক তোমাৰ গ্ৰুপছ আছে সেইবিলাককো মানে টাৰ্গেট কৰিব পাৰিব বা সেইবিলাকক এটা চেলেঞ্জ দিব পাৰিব। ক্লাছ কৰি আছো। ওকে, নেক্সট আছে তোমাৰ টেকনলজি এণ্ড ইণ্ডাষ্ট্ৰি মেটছ ইণ্ডিয়াজ গ'লছ। ওকে, চোৱা, এছিয়াৰ লগত যিবিলাক আমাৰ টেকনলজি জড়িত হৈ থাকে, আমাৰ ইণ্ডিয়াক ডেভেলপ কৰিবৰ কাৰণে যিবিলাক টেকনলজি আছে, যেনেকৈ আমাৰ তোমাৰ চিপ যিবিলাক তোমাৰ হেৰিত কম্পিউটাৰ চিপ ব্যৱহাৰ কৰা হয়, ঠিক আছে, কম্পিউটাৰ চিপ ব্যৱহাৰ কৰা হয় নহয়, যাৰ কাৰণে তুমি মোবাইল চলাই থাকিব পাৰিছা, ঠিক আছে, ছেমি কণ্ডাক্টৰবিলাক,
ঠিক আছে তেনেকৈ বা প্ৰতি ডিফেন্স সেক্টৰত হয় ডিফেন্স সেক্টৰৰ যিবিলাক টেকনিক আছে ঠিক আছে এইবিলাকৰ ক্ষেত্ৰত কি হয় আমাৰ আৰু এছিয়াৰ যিবিলাক ইন্টাৰেষ্ট আছে সেই ইন্টাৰেষ্টবিলাক মিলে কাৰণ ইণ্ডিয়াই বিচাৰি আছে যে আমি সেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত বা চিপ মেনুফেকচাৰিঙৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ যাতে আমি টেকনলজি ডেভেলপ কৰিব পাৰোঁ ঠিক আছে আৰু এতিয়া এই কাণ্ট্ৰিজবিলাকৰ লগত টেকনলজি মানে এক্সচেঞ্জ হ'ব এতিয়া ধৰি লওক তুমি ক'ব পাৰা যে আমাৰ যদি টাইৱানৰ লগত ৰিলেশ্যন ভাল হয় ভিয়েটনামৰ লগত ৰিলেশ্যন ভাল হয় তেতিয়া সেই ভিয়েটনাম টাইৱানত যিবিলাক চিপ বনোৱা টেকনলজি আছে সেইবিলাক আমাৰলৈ আনিব পাৰিম ঠিক আছে আমাৰ ইয়াত তোমাৰ সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি ডেভেলপ কৰিব পাৰিম হয়নে চ' এতিয়া ভাৰতৰ পৰা কি কঠোৰ সিদ্ধান্তৰ দাবী কৰা হৈছে এতিয়া তোমাৰ এই ক্ষেত্ৰত ভাৰতৰ পৰা কি তোমাৰ সিদ্ধান্ত দাবী কৰা হৈছে এক নম্বৰতে কৈছে যে ট্ৰু অটনমি থ্ৰু ষ্ট্ৰেংথ এতিয়া ভাৰতে মানে কি বিচাৰিছে ভাৰতে তোমাৰ পশ্চিমীয়া দেশবিলাকৰ পৰা যে তোমাৰ ফালৰি কাটি পেলাই এছিয়াৰ লগত গৈছে ভাৰতে কি বিচাৰিছে যে আমাৰ এটা ট্ৰু অটনমি যাতে ভাৰতে নিজৰ মতে তোমাৰ কি কৰিব পাৰে ডিচিজন ল'ব পাৰে ঠিক আছে আৰু ভাৰতৰ মানে যেতিয়া আমি ভাৰতৰ নিজৰ ডিচিজন নিজে ল'ব পাৰিম কাৰো ওচৰত আমি তলতীয়া নহম তেতিয়া আমাৰ এটা শক্তিটো প্ৰদৰ্শন হ'ব ন যদি আমি আমেৰিকা মতে চলি থাকিব লাগে তেতিয়াতো আমাৰ সেই শক্তিটো প্ৰদৰ্শন নহ'ব ন তো তাৰ কাৰণে আমি ইণ্ডিয়াই কি বিচাৰিছে এটা ট্ৰু অটনমি যাতে আমি নিজাকে স্বাধীনভাৱে ডিচিজন ল'ব পৰা আমাৰ যিটো ক্ষমতা নেক্সট আছে গ্ৰোথ লিংক টু এছিয়ান অপৰচুনিটি আৰু ভাৰতে এইটো বিচাৰিছে যে এছিয়াত ওচৰত আমাৰ ভাৰতৰ ওচৰত এছিয়াত যিবিলাক তোমাৰ অপৰচুনিটি তোমাৰ ডেভেলপ বা অপৰচুনিটি আহি আছে সেই অপৰচুনিটিবিলাকৰ লগত সংলগ্ন ৰাখি পেলাই আমি কি কৰিব লাগিব গ্ৰোথ কৰিব লাগিব বিকাশ কৰিব লাগিব ঠিক আছে নেক্সট আছে ৰিডিউচ ফৰেইন ডিফেন্স ডিপেণ্ডেন্স আৰু বৰ্তমান অৱস্থাত আমি ফৰেইন ডিফেন্সৰ যিবিলাক বস্তু ইকুইপমেণ্টছবিলাক কিনো সেইবিলাকৰ ক্ষেত্ৰত আমি ৰাছিয়াৰ পৰা আনো ঠিক আছে ফ্ৰান্সৰ পৰা আনো ইজৰাইলৰ পৰা আনো ইউএছএৰ পৰা আনো এইবিলাকে আমাক কি কৰিছে আমাক সেইবিলাক কাণ্ট্ৰিৰ ওচৰত ডিপেণ্ডেণ্ট কৰি তুলিছে আৰু ডিপেণ্ডেণ্ট কৰি তোলা মানে কেতিয়াবা হয়তো যুদ্ধৰ সময়ত বা কেতিয়াবা আমাক বেছি আৰ্জেণ্টলি ৰিকুৱাৰমেণ্টৰ সময়ত সেই কাণ্ট্ৰিজবিলাকে আমাক প্ৰভাইড নকৰিব পাৰে আৰু তেনেস্থলত ভাৰতে এনেকুৱা কিছুমান কাণ্ট্ৰিৰ লগত সম্পৰ্ক কৰিব বিচাৰিছে বা এনেকুৱা কাণ্ট্ৰি কিছুমানৰ লগত কোলাবৰেট কৰিব বিচাৰিছে যাৰ লগত একেলগে লগ লাগি ভাৰতে সেই টেকনলজিবোৰ নিজেই ডেভেলপ কৰিব পাৰে ইণ্ডিজিনিয়াছলি ধৰি লোৱা মিছাইল টেকনলজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ টেকনলজি বা আমাৰ নেভিক তাত যাতে আমি সিহঁতৰ লগত মিলি পেলাই ডেভেলপ কৰিব পাৰোঁ আৰু তেতিয়া কি হ'ব জানানে আমাৰ মানে আমি আত্মনিৰ্ভৰশীল হ'ম আৰু সেই পশ্চিমীয়া দেশবিলাকৰ লগত আমি ডিপেণ্ডেণ্ট হ'ব নালাগে ঠিক আছে বিশ্বব্যাপী এআই আৰু সামৰিক উদ্ভাৱনৰ দৌৰে ভাৰতৰ সিদ্ধান্ত কেনেদৰে প্ৰভাৱিত কৰিছে আৰু ভাৰততে এই সিদ্ধান্তটো লৈছে যে মানে হেৰিক অঁতৰাই পেলাই পশ্চিমীয়া দেশবিলাকক অঁতৰাই পেলাই আমি যে তোমাৰ হেৰি কৰিব গৈ আছো কি কৰিব গৈ আছো পশ্চিমীয়া দেশবিলাকক অঁতৰাই পেলাই যে আমি তোমাৰ এছিয়ান কাণ্ট্ৰিজবিলাকৰ লগত যদি সংলগ্ন হ'বলৈ গৈছো এই ক্ষেত্ৰত আমাৰ যিটো মানে ডিচিজন সেই ডিচিজনটো কেনেকুৱাকৈ প্ৰভাৱ পেলাইছে কিহে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে যে এক নম্বৰতে ক'ব পৰা ৱাৰফেয়াৰ ইজ বিকামিং টেকনলজি বেছড মানে আগতে যিবিলাক ৱাৰফেয়াৰ আছিলে ৱাৰফেয়াৰবিলাক কেনেকুৱা আছিল তোমাৰ একদম অৰিজিনেলিটো ধনুকাৰ আছিল ঠিক আছে মহাভাৰতৰ যুগত তাৰপিছত বন্দুক আহিল ঠিক আছে যিটো তোমাৰ মেনুৱেল আছে ঠিক আছে বন্দুক টেংক চেংক এইবিলাক লৈ পেলাই তোমাৰ কি কৰা হৈছিল যুদ্ধ কৰা গৈছিল কিন্তু আজিকালি যুদ্ধবিলাক তেনেকুৱা নহয় ন আজিকালি তোমাৰ কি হয় তোমাৰ চাইবাৰ ঠিক আছে চাইবাৰ টেকনলজিৰ জৰিয়তে তুমি ঘৰত বহিয়ে মানে ইণ্ডিয়াত বহিয়ে আমি পাকিস্তানক এটেক কৰিব পাৰিম ইণ্ডিয়াত বহিয়ে আমি ইউএছএক এটেক কৰিব পাৰিম ঠিক আছে তো এতিয়া তোমাৰ টেকনলজিবিলাক চেঞ্জ হৈছে যেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰিব পাৰোঁ চাইবাৰ থ্ৰেটছ ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে বা আমাৰ যিবিলাক ছাবমেৰিন আছে নিউক্লিয়াৰ ছাবমেৰিন ঠিক আছে নিউক্লিয়াৰ ছাবমেৰিনবিলাকৰ প্ৰভাৱ বেছি বাঢ়িছে তো এতিয়া মানে কি হৈছে ৱাৰফেয়াৰবিলাক চেঞ্জ হৈছে ঠিক আছে আৰু সেইবিলাকে কি কৰিছে আমাক এইবিলাক ক্ষেত্ৰত আমাক কি কৰিছে এই ডিচিজনটো প্ৰভাৱিত কৰিছে ঠিক আছে নেক্সট ক'ব পাৰোঁ যে এছিয়া মোৰ ফ্লেক্সিবল উইথ টেক্স শ্বেয়াৰিং এতিয়া আমেৰিকান যিবিলাক আমেৰিকান হওক বা ৱেষ্টাৰ্ণ মানে পশ্চিমীয়া যিবিলাক দেশ আছে নহয় দেশবিলাকে টেকনলজি শ্বেয়াৰ কৰিব নিবিচাৰে এতিয়া অপাৰেশ্যন সিন্দুৰৰ টাইমতে নেকি ইণ্ডিয়া যি ৰাফেল কিনিছিল তোমাৰ ৰাফেলৰ কাৰণে ফ্ৰান্সৰ পৰা চ'ৰ্চ কোড বিচাৰিছিলে কিন্তু মানে ফ্ৰান্সে চ'ৰ্চ কোড দিব নোৱাৰোঁ বুলি কৈ দিলে এতিয়া চ'ৰ্চ কোড কিন্তু তেতিয়া ধৰি লওক এছিয়ান কাণ্ট্ৰিজবিলাক বা ৰাছিয়া যদি হোৱা হ'লে চ'ৰ্চ কোড আমাক দি দিলেহেঁতেন কিন্তু পশ্চিমীয়া দেশবিলাকে ডাইৰেক্ট নিদিওঁ বুলি কৈ দিয়ে আৰু সিহঁতে টেকনলজি শ্বেয়াৰিঙৰ ক্ষেত্ৰত বহুত প্ৰব্লেম কৰে কেনেকুৱা হয় সিহঁতৰ কাৰণে যোনটো টেকনলজি আউটডেটেড হৈ গ'ল সেই টেকনলজিটো তোমাক দি দিব এতিয়া ছাপ'জ কথাটো কৈছোঁ যে সিহঁতি এতিয়া 5th জেনেৰেশ্যন বা 6th জেনেৰেশ্যনৰ এখন এয়াৰক্ৰাফ্ট ইউজ কৰি আছে তেনেস্থলত সিহঁতি কি হৈছে যিটো সিহঁতৰ 4th জেনেৰেশ্যনৰ এয়াৰক্ৰাফ্ট বা 3rd জেনেৰেশ্যনৰ এয়াৰক্ৰাফ্ট যিকেইটা সিহঁতি ইউজ নকৰা হৈ গ'ল সেইকেইটা তোমাক গিফ্ট হিচাপে দি দিব মানে তোমাৰ ঘৰত থকা পেলনীয়া বস্তু যিখিনি তোমাৰ দৰকাৰ নাই সেইখিনি তুমি বেলেগক বিয়াত গিফ্ট হিচাপে দি দিছা
ঠিক আছে বস্তু তেনেকুৱা বুজায় তো এতিয়া কি হয় যে এই ক্ষেত্ৰত কিন্তু এছিয়ান কাণ্ট্ৰিজবিলাক বহুত বেছি ফ্লেক্সিবল হয় আৰু এছিয়ান কাণ্ট্ৰিজবিলাকে টেকন'লজি শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত আগ্ৰহী ঠিক আছে অ'কে নেক্সট আছে ডিফেন্স টেক বুষ্ট ইকনমি আৰু এই আমাৰ যে ডিফেন্স টেকন'লজি যদি আমাৰ ইণ্ডিয়াৰ ডেভেলপ হয় নহয় তেতিয়াহ'লে আমাৰ মানে ইকনমিৰ ক্ষেত্ৰত বুষ্ট কি হ'ব আমি যিবিলাক এতিয়া তোমাৰ বনাই আছোঁ যেনেকৈ আমাৰ ব্ৰাহ্মোছ মিছাইলৰ কথা ক'ব পাৰি বা তেজাছ যি লাইট মানে এয়াৰক্ৰাফ্টৰ বনোৱা কৰিছে তেনেকুৱা যিমানবোৰ ইণ্ডিজিনিয়াছ টেকন'লজিত আমি সেইবিলাক ডেভেলপ কৰি আছোঁ সেইবিলাকৰ জৰিয়তে আমি কি কৰিব পাৰিম জানানে যিবিলাক এছিয়ান কাণ্ট্ৰিজ আছে এছিয়ান কাণ্ট্ৰিজবিলাকক প্ৰভাইড কৰিব পাৰিম এতিয়া যদি চাব যাওঁ আফগানিস্তানৰ ফাইটাৰ চাইটাৰ একো নাই ঠিক আছে আফগানিস্তানৰ ফাইটাৰ চাইটাৰ একো নাই তো কাইলৈ আফগানিস্তানে ইণ্ডিয়াৰ পৰা কিনিব পাৰে ইচ্ছা কৰিলে ঠিক আছে তো এছিয়ান কাণ্ট্ৰিজবিলাকে যেনেকৈ আৰ্মেনিয়াই আমাৰ পৰা কিনি লৈ গৈছে আজাৰবাইজানে সেইটো কাৰণে আমাক বেয়া পায় আমি আৰ্মেনিয়াক বস্তু ডিফেন্স ইকুইপমেণ্ট প্ৰডিউচ বেচাৰ কাৰণে ঠিক আছে তেনেকুৱাকৈ আমি কি কৰিব পাৰিম এছিয়ান কাণ্ট্ৰিজবিলাকৰ মাজত আমি যদি ডিফেন্স টেকন'লজিত তোমাৰ স্বনিৰ্ভৰশীল হওঁ আমি সেইবিলাক এক্সপৰ্ট কৰিব পাৰিম আৰু সেইবিলাকে আমাৰ ইকনমিক ক্ষেত্ৰত হেল্প কৰিব ঠিক আছে এতিয়া যদি তুমি কনক্লুজন চোৱা যে ভাৰতে কেৱল পশ্চিম বা এছিয়া বাছনি কৰিব নালাগে ঠিক আছে এই ভাৰতে কেৱল মানে তোমাৰ পশ্চিমীয়া দেশ বা এছিয়া দুইটা তোমাৰ হেৰি কৰিব নালাগে ঠিক আছে বাছনি কৰিব নালাগে কিন্তু ভাৰতে কিহত গুৰুত্ব দিব লাগিব যাতে সেলফ ইন্টাৰেষ্ট তোমাৰ হেৰিয়ে হওক কি আছিলে পশ্চিমীয়া দেশবিলাকে হওক বা তোমাৰ হা এছিয়াৰ দেশবিলাকে হওক সেইটো যাতে তোমাৰ কি হয় যোনটো ভাৰতৰ ইন্টাৰেষ্টৰ কাৰণে থাকে সেইটো ক্ষেত্ৰত তোমাৰ গুৰুত্ব দিব লাগে ঠিক আছে কিন্তু বৰ্তমানৰ বিশ্বব্যাপী প্ৰৱণতা দেখুৱাইছে যে এছিয়াই বিকাশ প্ৰযুক্তি আৰু প্ৰতিৰক্ষা সহযোগিতাৰ বাবে অধিক সুযোগ প্ৰদান কৰিব পাৰে কিন্তু বৰ্তমান যিটো এনভাইৰনমেণ্ট চলি আছে এই এনভাইৰনমেণ্টত দেখুওৱা গৈছে যে প্ৰতিৰক্ষাৰ কাৰণে তোমাৰ কি হৈছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰতে হওক বা টেকন'লজি ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক আমি যদি ইউএছএৰ বা তোমাৰ পশ্চিমীয়া দেশবিলাকৰ তুলনাত যদি এছিয়াৰ লগত যাওঁ তেতিয়া আমাৰ কাৰণে বেছি বেনিফিচিয়েল হ'ব পাৰে ঠিক আছে নেক্সট যদি ভাৰতে উদ্ভাৱন বা কৌশলগত স্বতন্ত্ৰতাত বিনিয়োগ কৰে তেন্তে কেৱল সেইবোৰ অনুসৰণ কৰাৰ পৰিৱৰ্তে বৈশ্বিক নিয়মো গঠন কৰিব পাৰে মানে এতিয়া ইয়াত কোৱা গৈছে আমি ক'ব লাগিব এইখিনি আছে তোমাৰ কনক্লুজনো বুলি ক'ব পাৰে বা ৱে ফৰৱাৰ্ড যিটো ফিউচাৰত আমাৰ কাৰণে দৰকাৰ হ'ব যে আমি ভাৰতে কিহত ইনভেষ্টমেণ্ট কৰিব লাগিব যিবিলাকত তোমাৰ উদ্ভাৱন যিবিলাকত ইনোভেশ্যন ঠিক আছে যিবিলাক টেকন'লজি বেছড হয় প্ৰযুক্তিবিদ্যা বেছড হয় সেইবিলাকত বেছি ইনভেষ্টমেণ্ট কৰিব লাগিব এছিয়া কেন্দ্ৰিক এক ভাৰসাম্যপূৰ্ণ কৌশলে ভাৰতক এই শক্তিকাৰ মাজভাগত এক বৃহৎ বিশ্ব শক্তি পৰিস্থিতি হোৱাত সহায় কৰিব পাৰে আৰু যদিহে আমি এছিয়াক লগত লৈ পেলাই চলো নহয় তেতিয়া এছিয়াৰ জৰিয়তে আমি ফিউচাৰত ৱৰ্ল্ডৰ ভিতৰত এখন জাকত জিলিকাৰ দেশ হিচাপে কি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম অ'কে একচুৱেলি আৰু এটা নিউজ আছে কিন্তু সেই নিউজটো আজি নপঢ়াওঁ ঠিক আছে তো সেই নিউজটো নেক্সট ছেটাৰডে পঢ়াম এইটো কাৰণে যে নিউজটো মই যদিও লৈছিলোঁ পিছত মই যেতিয়া গম পালোঁ যে সেই নিউজটোত তোমাৰ এতিয়াও কিছুমান ডেভেলপমেণ্টছবিলাক আহি আছে ঠিক আছে কমপ্লিট সেইটো হোৱা নাই তো সেই গোটেইখিনি বস্তু এই সপ্তাহটোত কি ডেভেলপমেণ্টছ হয় গোটেইখিনি বস্তু চালি জাৰি চাই ঠিক আছে ওৱান ৱেত নেদেখুৱাম মানে গোটেইখিনি বস্তু একেলগে ক্লাব কৰিম কাৰণ তোমালোকক আধা পঢ়াই দিলোঁ বাকীখিনি পঢ়োৱা নাযাব তেনেকুৱাকৈ নকৰোঁ চ' গোটেইখিনি বস্তু ক্লাব কৰি পেলাই নেক্সট ছেটাৰডে তেতিয়া সেইটো সেই গোটেই টপিকটো পঢ়াম তেতিয়া বেছি বেটাৰ হ'ব গোটেই পঢ়ালে ঠিক আছে তো আজিলৈ ইমানখিনি আছিল আমি 3টা নিউজে চালোঁ 4টা বুলি কৈছিলোঁ কাৰণ সেইটো তোমাৰ নেক্সট ছেটাৰডেলৈ থৈ দিলোঁ যাতে নেক্সট ছেটাৰডে আমি এইটো গোটেই অভাৰঅল একেলগে লগ হৈ পেলাই কমপ্লিট কৰিব পাৰোঁ তো আজি আমি 3টা নিউজ চালোঁ ঠিক আছে তো ইমানখিনি আছিলে তো আকৌ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছত নেক্সট ছেটাৰডে লগ পাম ঠিক আছে তো থেংক ইউ